कृष्ण कृष्ण हरि कृष्ण कृष्ण हरि माधव माधव नाम बसनत माधव माधव हृदयत निरन्तरे साधु हबे माधव माधव नाम उच्चारय हमस्ते कार्यत राम उच्चारय हमस्ते कार्य तुम्हार शरण हेवार गोविंद न जानु एक उपाय जीवने हेमात्र रहिब करुणा करिबे हरि जुरा राम जीवते हेमात्र रहिब करुणा करिबे हरि जुरा कृष्ण हरि औरा कृष्ण शंकर गुरु हरि राम 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 हरि राम राम राम
ইতিমধ্যে সেৱা বৈষ্ণৱ আপোনাক সাক্ষাতে পুণ্যাত্মা স্বৰূপ আমি ইতিমধ্যে ভাগৱতৰ দশম স্কন্ধত প্ৰৱেশ কৰিছোঁ। আমি দশম স্কন্ধৰ কালীয় দমন সমাপ্তি ঘটিছে। এই যে আমি ভাগৱত শ্ৰৱণ কৰি আছোঁ, ভাগৱতৰ কাহিনীৰ মাজলৈ দিনক দিন আমি প্ৰৱেশ কৰি গৈ আছোঁ। এই কাহিনীবিলাকৰ লগত আমি কিছুমান ভাগৱতৰ লগত সংগতি থকা তথ্য আপোনালোকৰ আগত দাঙি ধৰা হয়। প্ৰথম কথা হ'ল, এই ভাগৱত শ্ৰৱণ কৰিবলৈ যোৱাৰ আগত তিনিটা কথা সদায় জানিব লাগিব। এই তিনিটা কথা যেতিয়ালৈকে জনা নাযায় তেতিয়ালৈকে ভাগৱত শ্ৰৱণ কৰিলেও ভাগৱতৰ বিষয়বস্তু হৃদয়ত ঠাই নহয়। প্ৰথম কথা জানিব লাগিব। যেনেকৈ আমি কৰ্ম এটা কৰিবলৈ যাওঁতে কৰ্মটো সম্পৰ্কে আমি কিছুমান জ্ঞানৰ প্ৰয়োজন, ঠিক তেনেকৈ ভাগৱত গাই গৈছে শুনি গৈছোঁ এনেকৈ নহ'ব। কাৰণ ভাগৱত কীৰ্তন কৰোঁতে শ্ৰৱণ কৰিবলৈ যাওঁতে ভাগৱতৰ সম্পৰ্কে কিছুমান কথা জানিব লাগিব। আৰু এই ভাগৱতত তিনিটা কথা জানিব লাগিব মাত্ৰ। এই তিনিটা কথা হ'ল তিনিজন বিশেষ ব্যক্তিৰ কথা জানিব লাগিব। এই ভাগৱতখন প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কহিলু ৰাজা মুনীন্দ্ৰ মহন্ত, পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধ। এই গোটেই ভাগৱতখন এজন ব্যক্তিৰ কথা আছে মাত্ৰ, সেইজনে হ'ল পৰীক্ষিত। পৰীক্ষিতে মুক্তি পাবৰ কাৰণে, পৰীক্ষিতে অভিশাপৰ পৰা মুক্তি পাবৰ কাৰণে এই ভাগৱত এই ধৰাধামলৈ নামি আহিলে। আৰু কেনেকৈ নামি আহিলে? এজন নিগুণবাদী শুকদেৱৰ জৰিয়তে। তিনিজন মানুহ হ'ল, এজন হ'ল নিগুণবাদী শুকদেৱৰ বিষয়ে আমি খুব ভালকৈ জানিব লাগিব, তেওঁৰ জীৱনী ভালকৈ জানিব লাগিব। আৰু পৰীক্ষিতৰ সম্পৰ্কে আমি জানিব লাগিব। আৰু এজন মহান ব্যক্তি আছে, সেইজন হ'ল ভূতমুনি, যিজনে নমিক্ষা অৰণ্যত সমস্ত ঋষিমুনিসকলক এই ভাগৱত কৈছিল। আমাৰ ভাগৱতৰ জানিবলগীয়া তিনিজন ব্যক্তিৰ কথা আমি খুব ভাল ধৰণে জানিব লাগিব, খুব ভাল ধৰণে। ভাগৱত জনাৰ আগত যিজনে ভাগৱত নমাই আনিছে, যিজনে ভাগৱত কৈছে আৰু সেই কথাখিনি যিজনে শুনি পেলাই আনৰ আগত প্ৰকাশ কৰিছেগৈ, সেইজন হ'ল ভূতমুনি। এতিয়া আমি যদিও ভাগৱত আৰম্ভ কৰিছোঁ বা ভাগৱতৰ বিষয়ে বহুত কথা আপোনালোকক কৈ আছোঁ, কিন্তু আমি নিগুণবাদী শুকদেৱৰ বিষয়ে অকণমান ভালকৈ জানিব লাগিব। আৰু এই নিগুণবাদী শুকদেৱৰ লগত আমাৰ বহুতো কথা কাহিনী জড়িত হৈ আছে, যিখিনি কথা আপোনালোকৰ কাৰণে দৰকাৰ। কেনেকৈ আমি ভাগৱত শ্ৰৱণ কৰিলে টোপনিয়া, কিয় টোপনিয়া, ইয়াৰো আজি উত্তৰ উলিয়াম। ভাগৱত শুনি থাকোঁতে আমি ভাগৱত শ্ৰৱণ কৰিব নোৱাৰোঁ, অন্যমনস্ক হৈ যাওঁ। কিয়? ইয়াত ভাগৱতত লিখিছে নেকি এইবিলাক কথা? এইটো কথা আজি উত্তৰ ওলাব। এক নম্বৰ কথা, আমি হৰণ অৰ্থাৎ একশৰণ কেনেকৈ হ'ব পাৰোঁ, কিয় হ'ব নোৱাৰে? একশৰণীয়া যিটো মাধ্যম ভক্তি, সেইটো সকলোৱে কিয় পালন কৰিব নোৱাৰে? সকলো ধৰ্ম পালন কৰাত সহজ আছে, কিন্তু একশৰণ ধৰ্ম পালন কৰাত সহজ নহয়। কিয়? একশৰণ ধৰ্ম পালন কৰিবলৈ যাওঁতে আপুনি ভোগক পিঠি দিব লাগিব। ভোগ মানে আমি কিয় এখন পালন কৰিব নোৱাৰোঁ? ইয়াৰ মূল কাৰণটো হ'ল আমি ভোগৰ পৰা আঁতৰি আহিব নোৱাৰোঁ। আমাক সকলো লাগে, কিন্তু একশৰণ সকলো নাই। এক ঈশ্বৰৰ ওচৰত শৰণাপন্ন, নহয়নে বাৰু? গতিকে আমি আজি অকণমান আলোচনা কৰিম, বহুত সময় নহয়, ভাগৱত অকণমান যাব, বেছি নাগাওঁ, কিন্তু কাহিনীটো আপোনালোকে জনাৰ বৰ দৰকাৰ আছে। এই কাহিনীটোৰ মাধ্যমেদি আপোনালোকে জীৱনৰ ভক্তিৰ ৰাস্তাটো বিচাৰি পাব। প্ৰথম কথা হ'ল শুকদেৱৰ বিষয়ে আমি জানো। আপোনালোকে শুকদেৱৰ বিষয়ে জানিছে যে এটা চৰাই, সেই চৰাইটোৱে হ'ল পাৰ্বতীৰ মুখে শুনি থকা ভাগৱত কথা শুনি আছিল, নহয়নে বাৰু? তেনেকৈ শুনিছে ক'ত, কিন্তু আজি অকণমান আগলৈ গুচি যাম। কাহিনীটো এনেকুৱা ধৰণৰ, এবাৰ ব্ৰহ্মাদেৱে এখন সভা পাতিছে। সেই সভাখনত সমস্ত দেৱতা, গন্ধৰ্ব, কিন্নৰ, চাৰণ আৰু ঋষিগণ সমস্ত লোককে মাতিছে এখন ধৰ্মসভা। আৰু সেই সভাখনত আমাৰ পিতা ব্ৰহ্মাদেৱে এটা প্ৰশ্ন উত্থাপন কৰিছিল। সেই প্ৰশ্নটো হ'ল, এই জগতৰ আটাইতকৈ মূল্যৱান সম্পদ ভাগ কি? এই জগতত আটাইতকৈ মূল্যৱান বস্তু কি? বিভিন্ন ঋষিয়ে কৈছে যে এই জগতৰ আটাইতকৈ মূল্যৱান হ'ল সোণ। সোণক আমি মূল্য দিওঁ। কিছুমানে কৈছে ৰূপ, কিছুমানে কৈছে হীৰা, কিছুমানে কৈছে মাণিক
বিভিন্ন ধৰণে বিভিন্ন কথা আগবঢ়াইছে। আৰু কিছু ঋষিয়ে কৈছে যদিও আপোনাৰভাৱে সোণ ৰূপ হীৰা মণি মুকুতা কৈছে এইবিলাক সহজলভ্য, এইবিলাক কিছু লোকে সহজতে কিনিব পাৰে বা উপলব্ধ, এই জগতত উপলব্ধ, দুৰ্লভ নহয়। তেতিয়া কিছুমানে কৈছে যে তেতিয়াহ'লে প্ৰকৃত মূল্যৱান বস্তুভাগ কি? তাতে এজন লোকে কৈছে যে এই জগতত আটাইতকৈ মূল্যৱান সম্পদ ভাগ হ'ল প্ৰেম। আকৌ ঋষিসকলে প্ৰশ্ন কৰিছে সেইটো কেনেকৈ হ'ব? প্ৰেমটোতো উপলব্ধ, ভাতৃপ্ৰেম, ভগ্নীপ্ৰেম, পিতৃ মাতৃ প্ৰেম, পুত্ৰ স্নেহ, পতি পত্নীৰ প্ৰেম, বিভিন্ন প্ৰেম আমি দেখিছোঁ, এইটোতো দুৰ্লভ নহয়। আকৌ দুজনমান ঋষিয়ে কৈছে নহয় এইটো দুৰ্লভ, তুমি যিটো প্ৰেমৰ কথা কৈছা সেইটো কথা মই কোৱা নাই, আমি ক'বলৈ বিচাৰিছোঁ যে নিস্বাৰ্থ প্ৰেম, যি প্ৰেমত কোনো স্বাৰ্থ জড়িত হৈ নাথাকে। তেতিয়া কৈছে যে নিস্বাৰ্থ প্ৰেম কোনটো বস্তু? আমিতো দেখা নাই আজিলৈকে নিস্বাৰ্থ প্ৰেম। কোনে কৰিছে নিস্বাৰ্থ প্ৰেম? তো নিস্বাৰ্থ প্ৰেম কোনটো? আজিলৈকেতো আমি দেখা নাই। তাৰ ভিতৰত এজন ঋষিয়ে ক'লে আমাৰ পিতা সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ ওচৰতে নিস্বাৰ্থ প্ৰেমটো আছে। আকৌ কোনোবাজনে চব যুক্তিযুক্ততা হৈছে, কোনোবাজনে কৈছে যে ব্ৰহ্মাদেৱৰ ওচৰত কেনেকৈ নিস্বাৰ্থ প্ৰেম থাকিব? ব্ৰহ্মাদেৱে সদায় সৃষ্টি কাৰ্যতে ব্যক্তি থাকে, তেওঁ পত্নীৰ লগত কেতিয়াও নিস্বাৰ্থ প্ৰেম কৰিব নোৱাৰে, তেওঁ অকল সৃষ্টি কাৰ্যহে হাতত লৈছে। সৃষ্টি কাৰ্য কৰোঁতে কৰোঁতে তেওঁ পত্নীক কেতিয়াও সময় দিব পৰা নাই। ব্ৰহ্মাদেৱৰ ওচৰত আমি নিস্বাৰ্থ প্ৰেম দেখা পোৱা নাযায়। দেৱৰ্ষি নাৰদে তেতিয়া মাত মাতিলে, আপোনালোকে যোনে যি কয় কৈ থাকক, কিন্তু নিস্বাৰ্থ প্ৰেম মোৰ কিন্তু বিষ্ণু, মোৰ স্বামী বিষ্ণু আৰু লক্ষ্মীৰ মাজত কিন্তু নিস্বাৰ্থ প্ৰেম আছে। যিহেতুকে দেৱৰ্ষি নাৰদে বিষ্ণুক অত্যন্ত ভাল পায়, উপাসনা কৰে। আপোনালোকে যোনে যি নকওক, নিস্বাৰ্থ প্ৰেম কিন্তু মোৰ বিষ্ণু আৰু লক্ষ্মীৰ মাজত আমি দেখিছোঁ। আকৌ দুজনমান ঋষিয়ে কৈছে সেইটো কেনেকৈ হ'ব? সেইটোতো নহয়, আমি বহু সময়ত দেখিছোঁ বিষ্ণুৱে বৈকুণ্ঠ এৰি একান্ত ভকতে যদি কেতিয়াবা মাতে গুচি যায়, আকৌ দেখিছোঁ বৈকুণ্ঠৰ পৰা লক্ষ্মীক বৰ্জন কৰাও দেখিছোঁ। লক্ষ্মীক বৰ্জন কৰিছে নহয়, সৰস্বতী আৰু লক্ষ্মীৰ মাজত কাজিয়া হওঁতে আপোনালোকে ভাওনা দেখিছে, মৎস্য অৱতাৰ। তো এইটো কেনেকৈ? দেৱৰ্ষি নাৰদৰ বক্তব্যও কেঞ্চেল কৰিছে। তেতিয়াহ'লে নিস্বাৰ্থ প্ৰেম কাৰ লগত আছে? দুজনমানে ক'লে যে আমাৰ যোগগুৰু মহাদেৱ শিৱৰ ওচৰতে নিস্বাৰ্থ প্ৰেম দেখা যায়। যিহেতুকে মহাদেৱৰ এটা অংশই হ'ল নাৰী, দেহৰ এটা অংশ নাৰী, আৰু তেওঁ নাৰীক ভাল পায়, গতিকে পাৰ্বতী আৰু শিৱৰ মাজতেই নিস্বাৰ্থ প্ৰেম আছে বুলি আমি ক'ব পাৰোঁ। লগে লগে দেৱৰ্ষি নাৰদে মাত মাতিলে সেইটো কেনেকৈ সম্ভৱ? কাৰণ আগষ্টত দেৱৰ্ষি নাৰদে বিষ্ণু আৰু লক্ষ্মীৰ মাজত নিস্বাৰ্থ প্ৰেমৰ কথা কৈছিল, সকলোৱে অগ্ৰাহ্য কৰিলে। এইবাৰ যেতিয়া মহাদেৱ আৰু পাৰ্বতীৰ মাজত যেতিয়া নিস্বাৰ্থ প্ৰেমৰ কথা বেলেগ লোকে ক'লে, দেৱৰ্ষি নাৰদে প্ৰতিবাদ কৰে, বোলে এইটো কেনেকৈ হ'ব? নহ'ব। চাব, আপোনালোকে যদি সকলোৱে মহাদেৱ আৰু পাৰ্বতীৰ মাজতেই যদি নিস্বাৰ্থ প্ৰেমৰ কথা দেখিছে, তেতিয়াহ'লে মই পাৰ্বতী আৰু মহাদেৱৰ মাজত কাজিয়া লগাই দিম। সমস্ত ঋষিসকলে ক'লে যে এইটো তোমাৰ কথা, আমি সমস্ত সভাত আজি ঘোষণা কৰিলোঁ প্ৰকৃত প্ৰেম, নিস্বাৰ্থ প্ৰেম শিৱ আৰু পাৰ্বতীৰ মাজতে আছে। দেৱৰ্ষি নাৰদে অকণমান লাজ পোৱাগতে পাই পেলাই ক'লে ঠিক আছে, কাৰটো সঁচা কাৰটো মিছা দেখা যায়। আৰু সমস্ত ঋষিয়ে দেৱৰ্ষি নাৰদক ক'লে যে তোমাৰ যি ইচ্ছা তাকে কৰে। দেৱৰ্ষি নাৰদে নিস্বাৰ্থ প্ৰেমৰ পৰীক্ষা কৰিবৰ কাৰণে মহাদেৱৰ কৈলাশলৈ গ'ল, আৰু মহাদেৱে যেতিয়া যোগ কৰি থাকে, ধ্যান কৰি থাকে, তেওঁ কৈলাশলৈ যায় আৰু লাহে লাহে তেওঁ মহাদেৱক একো নকৈ ঘূৰি আহে। এনেকৈ 2-3 দিন যোৱাৰ পাছত দেৱৰ্ষি নাৰদ ঘূৰি আহে। তেওঁ সুযোগ লৈছে মহাদেৱ কেতিয়া কৈলাশৰ পৰা অকণমান হ'লেও আঁতৰি, আৰু এদিন তেওঁ সুযোগটো মিলিলে। মহাদেৱ কৈলাশৰ পৰা খন্তেক আঁতৰি যাওঁতেই দেৱৰ্ষি নাৰদ প্ৰৱেশ কৰিলে, কৰি পেলাই মাতা পাৰ্বতীক লগ কৰিলে, আৰু মাতা পাৰ্বতীক ক'লে, হে মা, মহাদেৱ ক'লৈ গ'ল? বোলে পাৰ্বতীয়ে ক'লে বোলে অলপ ওলাই গৈছে, বোলে মোৰ লগ পাবলগীয়া আছে। বোলে কিয়? বোলে মই মহাদেৱৰ লগত কিছুমান কথা পাতিবলগীয়া আছে। তো পাৰ্বতীয়ে ক'লে যে মোৰ আগতে দেখোন ক'ব পাৰে দেৱৰ্ষি নাৰদ, আমাৰ দুজনৰ ভিতৰত কেতিয়াও অমিল নাই, আমি যি খাওঁ যি কথা পাতোঁ একেই পাতোঁ একেই। দেৱৰ্ষি নাৰদে ক'লে নহয়,
মই মহাদেৱৰ লগত যিখিনি কথা পাতিম আৰু মহাদেৱৰ লগত যি কথা আছে সেই কথা আপোনাক কোনেও কোৱা নাই। পাৰ্বতীয়ে কৈছে এইটো কথা সম্ভৱেই নহয়, কোনোদিনেই মোক কথা নলুকায় মোৰ স্বামী মহাদেৱে। দেৱৰ্ষি নাৰদে কৈছে আপুনি সেইবিলাক কথা নাজানে মাতা পাৰ্বতী, আপোনাক কথা লুকুৱাই থৈছে, যিটো কথা মই মহাদেৱ শিৱৰ পৰা জানিবলৈ বিচাৰিছোঁ সেই কথা আপোনাক আজিলৈকে কোৱাই নাই। পাৰ্বতীয়ে কোনোমতেই বিশ্বাস নকৰে। তেতিয়া দেৱৰ্ষি নাৰদে মাতা পাৰ্বতীক ক'লে যে হে মা, আপোনাক বাৰু আপোনাৰ স্বামী মহাদেৱে কেতিয়াবা অমৰ কথা কৈছিলে নেকি? পাৰ্বতীয়ে কৈছে মোকতো অমৰ কথা কোৱা নাই। বোলে সেই কথাকে মই মহাদেৱৰ পৰা শুনিবলৈ আহিছিলোঁ, যিটো অমৰ কথা মহাদেৱৰ লগত আছে। তো পাৰ্বতীয়ে মনে মনে ভাবিলে মোক মহাদেৱে এনেই ভাল পাওঁ বুলি কৈ থাকে, মোৰ পৰা তেওঁ প্ৰকৃত গুপুত কথা লুকুৱায়। দেৱৰ্ষি নাৰদ গুচি আহিলে, পাৰ্বতীক কৈ থৈ আহিলে হে মা, মই যে আহিছিলোঁ এই কথা নক'ব, মই ভৱিষ্যতে মই মহাদেৱক লগ কৰি অমৰ কথা পাতিম, কিন্তু আপোনাক যে মই এই কথাষাৰ কৈছোঁ আপুনি নক'ব। পাৰ্বতীয়ে মনতে ভাবিবলৈ ধৰিলে যে মোক স্বামীয়ে সদায় ভাল পাওঁ বুলি কয়, মোৰ দেহৰ অৰ্ধাংগিনী বুলি কয়, কিন্তু মোক কথা লুকায়। তেওঁ মনতে বিভিন্ন ধৰণৰ কথাই খিচিৰি পগাই আছে। অন্যহাতে মহাদেৱ আহিলে, আনকালে মহাদেৱ আহিলে পদূলিৰ মুখৰ পৰাই মহাদেৱক আগবঢ়াই আনে। তেওঁ ত্ৰিশূল ডম্বৰু নিৰ্দিষ্ট স্থানত থৈ চৰণ ধুৱাই তেওঁ ভাঙৰ জোলা যোগাৰ কৰি দিয়ে আৰু অত্যন্ত আগ্ৰহে পৰম প্ৰেমেৰে তেওঁ মাতবোল কৰে। আজি কিন্তু কথাটো ওলোটা। মহাদেৱ আহিলে পাৰ্বতীয়ে কিন্তু কোনো ধৰণৰ সঁহাৰি জনোৱা নাই আৰু তেওঁ মহাদেৱৰ পৰা আঁতৰি আছে। তো মহাদেৱে ভাবিলে সদায় কৰি থকা কৰ্মটা আজি নাই, নিশ্চয় পাৰ্বতী গা অসুখ চাগে। সোমাই গ'ল গৃহলৈ, গৈ পেলাই পাৰ্বতীক দেখিলে পাৰ্বতীয়ে মুখখন উখহাই আছে, কথা বতৰা নাই। আৰু মহাদেৱে ক'লে যে সেই পাৰ্বতী তোমাৰ কিবা গাৰ অসুখ নেকি? কাৰ্তিক আৰু গণেশ ক'লৈ গ'ল? তেতিয়া মাতা পাৰ্বতীয়ে গেজেৰা মাত এটা দি ক'লে যে মই আপোনাৰ ল'ৰা ছোৱালীকে জন্ম দিবলৈ আৰু আপোনাকে প্ৰতিপালন কৰিবলৈ মোক বিয়া পাতি আনিছিলে নেকি? কোন ক'ত গৈছে মই এইবিলাক খবৰ ৰখা নাই, আপুনি নিজে নিজেই আপোনাৰ ল'ৰা বিচাৰি লওক আৰু নিজে নিজে আপুনি যত্ন কৰি লওক, মই আপোনাৰ চাকৰ নহয়। আমাৰ যিটো গ্ৰাম্য জীৱনত এগৰাকী পত্নী এজন স্বামীক যেনেধৰণে কথা কয় তেনেধৰণে বক্তব্য কৰে। তেতিয়া মহাদেৱে ভাবিলে হাই ভগৱান, কি হ'ল পাৰ্বতী? তেতিয়া তেওঁ অকণমান অন্তৰ্ধান কৰি গম পালে যে অলপ আগতে দেৱৰ্ষি নাৰদ আহি গৈছে আৰু দেৱৰ্ষি নাৰদে গোটেই অঘটনটো ঘটাই থৈ গৈছে। তেতিয়া পাৰ্বতীক ক'লে হে মা, নিশ্চয় কোনোবা আহিছিল। বোলে মই কোন আহিছে ক'বলৈ মোৰ প্ৰয়োজন, আপুনি নিজে নিজে জানি লওক। আপুনি এটা কথা কওকচোন, মোক প্ৰকৃততে আপুনি ভাল পায়নে? মহাদেৱক কৈছে পাৰ্বতী, বোলে তোমাৰ বাদেতো মই আৰু বেলেগক নাপাওঁ ভাল, এই জগতত মোৰ সৰ্বস্ব তোমাৰ ওপৰতে অৰ্পণ কৰি থৈছোঁ। নাই, পাৰ্বতীয়ে মানি নলয়। যদি আপুনি মোক ভালেই পাইছিলে তেন্তে আপুনি মোক অমৰ কথা কিয় লুকুৱাই ৰাখিছে? আপুনিতো কয় তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাই, আমি যি খাইছোঁ যি কথা পাতিছোঁ সমস্ত কথা কোনো ভেদাভেদ নাই, কিন্তু আজিতো প্ৰমাণ হৈ গ'ল আপুনি মোৰ পৰা অমৰ কথা লুকুৱাই ৰাখিছে। ঠিক আছে, তোমাক মই অমৰ কথা কম হয়। এদিন মহাদেৱ শিৱ আৰু পাৰ্বতীয়ে সন্ধ্যা ভ্ৰমণত বিষভটত উঠি গৈ আছে। গৈ থাকোঁতে বিভিন্ন জেগাত কিছুমান নৰমুণ্ড দেখে, মানুহৰ লাও। আৰু এই মানুহৰ লাও খোলাবিলাক দেখি পাৰ্বতীৰ এটা প্ৰশ্ন উদয় হ'ল, আনকালেও উদয় হয়, কিন্তু সেই কথা সুধিবলৈ সাহস হোৱা নাছিল। আজি কিন্তু নিজৰ মনক স্থিৰ কৰি মহাদেৱ শিৱক এটা কথা সুধিছে যে হে প্ৰভু, হে স্বামী, আপুনি যে ডিঙিত এই নৰমুণ্ড মালাবোৰ পিন্ধি থাকে আৰু য'তে ত'তে যে সিঁচৰিত হৈ থকা নৰমুণ্ডবিলাক দেখিছোঁ, ইয়াৰ অৰ্থটো কি? আপুনি সেইবিলাক নৰমুণ্ড পৰি আছে, সেইবিলাক বুটলি পেলাই নিপিন্ধে, কিন্তু আপুনি কণ্ঠত নৰমুণ্ড মালা কিয় পৰিধান কৰি? তেতিয়া মহাদেৱ শিৱই পাৰ্বতীক কৈছিলে, এই যে নৰমুণ্ড মালা মই পিন্ধিছোঁ, এই নৰমুণ্ড মালাবিলাক এইবিলাক প্ৰত্যেকটো মোৰ তোমাৰ। বোলে মোৰ? অঁ, তুমি মৰণ আৰু মই অমৰ। এই জগতত মহাদেৱ শিৱ কোনোদিনেই মৃত্যুবৰণ নকৰে, পাৰ্বতী কিন্তু যুগে যুগে মৃত্যুবৰণ কৰে। আৰু তুমি যে মৰা
আৰু সেই মৰাৰ মুণ্ডবিলাক মই এটা এটাকৈ প্ৰত্যেকটো জনমৰ অন্তত এই মুণ্ডবিলাক মই ডিঙিত পৰিধান কৰোঁ। এয়াই হ'ল তোমাৰ প্ৰতি থকা মোৰ ভাল। তুমি পাৰ্বতী হৈ জন্ম লৈছা, সতী হৈ জন্ম লৈছা, আৰু আগতো বহু জন্ম লৈছে যিবিলাক কথা আমি নাজানো, সেইবিলাক মহাদেৱ শিৱহে জানে। কাৰণ অনাদি অনন্ত যিদিনাখনি বা এই কথাবিলাক আমি জানিব পাৰিছোঁ, বুজিব পাৰিছোঁ, তেতিয়াবাহে হিচাপ হৈছে। তাৰ আগত বহু বহু যুগ মহাদেৱ শিৱ জন্ম হৈছে, পাৰ্বতীৰ যুগে যুগে অৱতাৰ হৈছে আৰু হৈ পাৰ্বতীয়ে বিভিন্ন নামেৰে সতী, কালী, দুৰ্গা, ভদ্ৰা, নহয়নে বাৰু, এইবিলাক সকলো পাৰ্বতী। আৰু এই মুণ্ডবিলাক প্ৰত্যেকবাৰতে মই এটা এটাকৈ সংৰক্ষণ কৰি মই নৰমুণ্ড হিচাপে পৰিধান কৰি থাকোঁ। ইয়াত তোমাৰ প্ৰতি থকা ভাল। মাতা পাৰ্বতীয়ে ভালেই পালে কথাবিলাক, যে মোৰ প্ৰতি প্ৰেম আছে। সঁচাকৈ যদি তুমি মোৰ মুণ্ডবিলাক এনেকৈ নৰমুণ্ড হিচাপে বা মালা হিচাপে পৰিধান কৰিছা, তেতিয়াহ'লে তুমি মোক অমৰ কথা কিয় নোকোৱা? মইতো অমৰ হৈ যাব পাৰোঁ। যি কথা শুনিলে অমৰ হৈ যায়, আৰু সেই অমৰ কথা মহাদেৱ শিৱৰ লগত আছে। মাতা পাৰ্বতীয়ে নিজৰ স্বামীক বহুত অনুনয় বিনয় কৰিলে, গোটেই জীৱন মই তোমাৰ লগত থাকিব বিচাৰোঁ, তুমিও মোক অমৰ কথা শুনাই তোমাৰ লগত অমৰ কৰি ৰাখা। পাৰ্বতীৰ অনুনয় বিনয় মহাদেৱে সিদ্ধান্ত ল'লে, ঠিক আছে, তোমাক মই অমৰ কথা শুনাম, কিন্তু তুমি এনেকুৱা এটা জেগাত ঠিক কৰিব লাগিব, যিডোখৰ জেগাত কোনেও থাকিব নোৱাৰিব, কোনেও এই কথা শুনিব নোৱাৰিব তোমাৰ বাবে। আৰু সেই কথা শুনাবৰ বাবে তেওঁ এটা নিৰ্জন গুহাত গৈ কোনো মানুহ নথকা ৰাতি আন্ধাৰত পাৰ্বতী মাতাক বহুৱাই লৈ তেওঁ অমৰ কথা ক'বলৈ আৰম্ভ কৰিলে। এই অমৰ কথা কি? এই অমৰ কথা হ'ল বিষ্ণুৰ সহস্ৰ নাম। বিষ্ণুৰ সহস্ৰ নাম আছে, হাজাৰ হাজাৰ নাম আছে। এই হাজাৰ হাজাৰ নামৰ যিটো তত্ত্ব, এই তত্ত্ববিলাক ক'বলৈ ধৰিলে। বিষ্ণু নামে কি কয়, কৃষ্ণ নামে কি কয়, নাৰায়ণ নামে কি কয়, অচ্যুত নামে কি কয়, কেশৱ নামে কি কয়, কিয় এই নামবিলাক তেওঁ ধাৰণ কৰিছে, এই কথাবিলাক যিজনে জানে, যিজনে একাগ্ৰতাভাৱে শুনে বা শ্ৰৱণ কৰে, তেওঁ জীৱনত অমৰ হৈ যায়। যদি তুমি অমৰ হ'বলৈ বিচাৰিছা, তেতিয়া তুমি ভগৱন্তৰ সহস্ৰ নামৰ বৃত্তান্ত শুনিব লাগিব। আৰু পাৰ্বতীয়ে ক'লে, হে প্ৰভু, তুমি কৈ যোৱা একাধিক্ৰমে মই শুনি যাম। আৰু তাৰ আগতে কি কৰিলে মহাদেৱ শিৱই, তিনিটা হাত চাপৰি বজাইছে। প্ৰথম হাত চাপৰিত কৈছে যে ইয়াত যদি কোনোবা লোক আছা, কোনোবা জীৱ যদি লৈ আছা, তেতিয়াহ'লে ইয়াৰ পৰা গুচি যোৱা। মই তোমালোকক সংকেত দিছোঁ, মই ইয়াত পৰম গুপুত মহামন্ত্ৰৰ কথা ক'ম। আৰু সেই চাপৰি শুনি সেই তাত থকা যিমানবিলাক পশু পক্ষী আছিলে, সকলোবিলাক উৰি গুচি গ'ল মহাদেৱৰ কথা শুনি, যিহেতুকে মহাদেৱ পশুপতি। দ্বিতীয় চাপৰিটো বজালে, যিমানবিলাক দেৱ দেৱতা মনুষ্য কোনোবা যদি আছে, ৰাক্ষস যদি আছে, সকলোকে সংকেত দিছে, তোমালোকে এই স্থানৰ পৰা গুচি যোৱা, মই মহামন্ত্ৰ জপ কৰিবলৈ লৈছোঁ, মোৰ পাৰ্বতীক মই ক'বলৈ বিচাৰিছোঁ। আৰু সকলো লোক গুচি গ'ল। ৩ নম্বৰ চাপৰিটো বজাইছে যে এই জেগালৈ এই চাপৰিৰ জৰিয়তে এটা সুগন্ধি বতাহ বলক, যি বতাহৰ জৰিয়তে আমি পৰম পবিত্ৰ অমৰ কথা শ্ৰৱণ কীৰ্তন কৰোঁতে যাতে আমাৰ মনত অশান্তি নাহে, বিৰক্তি নাহে। আৰু তিনিটা হাত চাপৰিত তিনিটা পৰিৱেশ সৃষ্টি হ'ল, আৰু লগে লগে পাৰ্বতীক অমৰ কথা ক'বলৈ আৰম্ভ কৰিলে। এতিয়া যিজোপা গছৰ তলত বা যি স্থানত বহি মহাদেৱ শিৱই পাৰ্বতীক অমৰ কথা ক'বলৈ বিচাৰিছিল, সেই গছজোপাৰ ওপৰতে এটা ভাটৌ চৰাই কণী আছিল, উমনি লৈ আছিল, আৰু হাত চাপৰি বজোৱাৰ কাৰণে ভাটৌজনী উৰি গুচি গ'ল, কিন্তু কণীটো থাকিল। এটা সময়ত মহাদেৱ শিৱই যেতিয়া অমৰ কথা ক'বলৈ আৰম্ভ কৰিলে, কওঁতে কওঁতে হৰি নামৰ যি ধ্বনি, মহাসহস্ৰ নামৰ যি প্ৰভাৱ, এই প্ৰভাৱত কি হ'ল, কণীটো ফুটি গ'ল। আৰু কণীটো ফুটাৰ লগে লগে সেই কণীটোৰ পৰা এটা চৰাই জন্ম হ'ল। সেই চৰাইটো হ'ল ভাটৌ চৰাই, যাক শুক পক্ষী বুলি কোৱা হয়। ভাটৌ আন এটা নাম হ'ল শুক পক্ষী। আৰু এই শুক পক্ষী যেতিয়া জন্ম হ'ল, জন্ম হৈয়ে পৰম পবিত্ৰ অমৰ কথা যেতিয়া জন্ম হৈয়ে শুনিবলৈ পালে, তেওঁ লগে লগে বুদ্ধিবিলাক উত্তৰণ ঘটিল, অৰ্থাৎ ডেভেলপ হৈ গ'ল। কাৰণ অমৰ কথা শুনিছে নহয়, কণী ফুটিয়ে তেওঁ ঈশ্বৰৰ কথা শুনিবলৈ পোৱাৰ কাৰণে তেওঁ জ্ঞান বাঢ়ি গ'ল। আৰু ভাটৌ চৰাই এটা চৰিত্ৰ আছে যে আনৰ মাত সহজতে অনুকৰণ কৰিব পাৰে। এটা সময়ত পাৰ্বতীয়ে ভগৱন্তৰ নাম শুনোতে শুনোতে টোপনি গ'ল। আমাৰো তেনেকুৱা হয়, ভাগৱত শুনি থাকোঁতে যে টোপনি যায়। পাৰ্বতী সেইকাৰণে মৃত্যুবৰণ কৰে, কাৰণ ভাগৱত শুনিব নোৱাৰি। আৰু পাৰ্বতীয়ে টোপনি গ'ল। শুক পক্ষীটোৱে ভাবিলে, ভাটৌ পক্ষীটোৱে ভাবিলে, ইমান পৰম পবিত্ৰ অমৰ কথা কৈছে, অমৃতময় কথা কৈছে,
যদি পাৰ্বতীয়ে নিদ্ৰাগতভাৱে যদি হয় স্বামী কথাটো যদি বন্ধ হৈ যায়, তেতিয়াহ'লে এই অমৃতময় ভাগৱত কথা বা অমৰ কথা মই শুনিবলৈ নাপাম। আৰু সেইকাৰণে সেই পক্ষীটোৱে অবিকল পাৰ্বতীয়ে যেনেকৈ হয় স্বামী বুলি কৈ আছিল, সেই একেধৰণৰ কথা ভাটৌ চৰাইটোৱে অনুকৰণ কৰি ক'বলৈ ধৰিলে, হয় স্বামী। আৰু মহাদেৱে এটা সময়ত সমস্ত অমৰ কথা অৰ্থাৎ বিষ্ণুৰ সহস্ৰ নাম কৈ শেষ কৰিলে। তাৰপিছত দেখিলে পাৰ্বতী নিদ্ৰাত লাল খাল। তেতিয়াহ'লে কোনে হয় স্বামী বুলি কৈ আছে? নিশ্চয় ইয়াত তৃতীয় ব্যক্তি ক'ৰবাত নহয় ক'ৰবাত আছে। আৰু শিৱই তৎক্ষণাত নিৰীক্ষণ কৰিলে, আৰু নিৰীক্ষণ কৰি দেখিলে যে ওপৰত এটা ভাটৌ পোৱালীয়ে হয় স্বামী বুলি কৈছিলে। আৰু এই কথা শুনি মহাদেৱ শিৱৰ খং উঠি পেলাই পক্ষীটো খেদি গ'ল। আৰু খেদি গ'লত পক্ষীটো আগে গৈ আছে উৰা মাৰি, আৰু পাছে ত্ৰিশূল লৈ মহাদেৱে খেদি ফুৰিছে। তিনি ত্ৰৈলোক্যত সেই পক্ষীটোৱে স্থান পোৱা নাই। কোনেও সেই পক্ষীটোক আশ্ৰয় নিদিয়ে, যিহেতুকে মহাদেৱ শিৱই তেওঁৰ পাছে খেদি গৈছে। এটা সময়ত কি হ'ল, ব্যাসদেৱৰ পত্নী পিংগলা আয়ে স্নান কৰি ৰ'দত চুলি শুকুৱাই আছিল। সেই সময়তে এটা হামি মাৰিছিলে, আৰু হামি মাৰোঁতে কি হ'ল, সেই পক্ষীটো পিংগলা আইৰ মুখেদি সোমাই গৰ্ভত প্ৰৱেশ কৰিলে। আৰু গৰ্ভত প্ৰৱেশ কৰিয়ে তেওঁ নৰৰূপ ধাৰণ কৰিলে। মহাদেৱ শিৱ গৈ ব্যাসদেৱৰ আশ্ৰম পালেগৈ, আৰু ব্যাসদেৱ সেই মুহূৰ্তত নাছিল। কি কৰিলে, যেতিয়ালৈকে গৰ্ভৰ পৰা সেই পক্ষীটো ওলাই নাহিব, তেতিয়ালৈকে মহাদেৱ শিৱই চোতালতে ৰৈ আছে। কাৰণ তেওঁ মই মাৰিবই লাগিব, তেওঁ কিয় চুৰ কৰি কথা শুনিছিল। এনেতে ব্যাসদেৱ আহিলে, আহি পেলাই দেখিলে মহাদেৱ শিৱ তেওঁ চোতালত আছে। ব্যাসদেৱে লগে দণ্ডতে প্ৰণাম কৰিলে। অত যোগীয়ে যোগ ধ্যান কৰি মহাদেৱক দৰ্শন কৰিব নোৱাৰে, তেনে মহাদেৱ আহি আজি মোৰ চোতালত বহি আছে, কি ভাগ্য। তেওঁ দণ্ডতে ধূপে আচমন কৰি মহাদেৱক শুশ্ৰূষা কৰে, আৰু মহাদেৱক ইয়াত অহাৰ বাতৰি শুনিলে। তেতিয়া মহাদেৱে ক'লে, সেই ব্যাস, মই এটা চুৰ খেদি আহিছোঁ, আৰু সেই চুৰটো আহি তোমাৰ পত্নীৰ গৰ্ভত প্ৰৱেশ কৰিছে। তেতিয়া ব্যাসদেৱে হাঁহিলে, ভোলানা, আপোনাৰ চুৰ কৰিবলৈকে কি সম্পত্তি আছে? আপুনি নৰমুণ্ড পৰিধান কৰে, চোলা নিপিন্ধে, কাপোৰ নিপিন্ধে, বাঘৰ চাদৰ পিন্ধি ফুৰে, একোৱেতো আপোনাৰ ঘৰ বুলিবলৈ একো নাই, আপোনাৰ কি চুৰ কৰিলে? মই অলপ চিন্তা কৰিছোঁ। তেতিয়া মহাদেৱে ব্যাসদেৱক ক'লে যে এটা চোৰে মোৰ অমৰ কথা চুৰ কৰিছে, আৰু সেই চুৰ কৰি আহি তোমাৰ পত্নীৰ মুখেদি প্ৰৱেশ কৰি গৰ্ভত লুকাই আছে। যেতিয়ালৈকে গৰ্ভৰ পৰা ওলাই নাহে, তেতিয়ালৈকে মই তেওঁক বধ কৰিম। ব্যাসদেৱে ক'লে, তেওঁতো জন্ম হৈ নৰৰূপ ধাৰণ কৰিলে, এতিয়া তেওঁতো জন্ম হ'বলৈ এবছৰ সময় লাগিব। তেতিয়া ব্যাসদেৱক মহাদেৱ শিৱই ক'লে, মই এবছৰ পৰ্যন্ত আপোনাৰ চোতালত বহি থাকিম, যেতিয়ালৈকে মই তেওঁক হত্যা কৰিব নোৱাৰোঁ তেতিয়ালৈকে নেযাওঁ। তেতিয়া ব্যাসদেৱে হাঁহিলে খিক বোলে, আপোনাৰ নামটো এনেই ভোলানাথ ৰখা নাই, আপুনি প্ৰকৃততে বম ভোলা, আপুনি একো নাজানে। বোলে কি নাজানো? আপুনি যাক বধ কৰিম বুলি ভাবি আছে, যদি তেওঁ অমৰ কথাই শুনিছিলে, শুনাৰ লগেতো তেওঁ অমৰ হ'ল, আপুনি কেনেকৈ বধ কৰিব? আপোনাৰ অমৰ কথা শুনাৰ পাছত পক্ষীটোতো অমৰ হৈ গ'ল, আপুনি কেনেকৈ বধ কৰিব? আৰু যদি আপুনি বধে কৰে, বা আপুনি কালান্তক জম মানি ল'লোঁ, যদি বধ কৰে, তেন্তে আপোনাৰ অমৰ কথা কি মূল্য থাকিল? কেনেকৈ অমৰ কথা হ'ব? যুক্তিগত কথা। যদিও অমৰ কথা হয়, যি কথা শুনিলে মানুহ অমৰ হৈ যায়, বা জীৱৰ অমৰ হৈ যায়, তেওঁতো অমৰ কথা শুনিলে, শুনাৰ লগে তেওঁতো অমৰ হৈ গ'ল, আপুনি কেনেকৈ বধ? আৰু যদি বধেই কৰে, তেন্তেতো আপোনাৰ অমৰ কথাৰ কি মূল্য থাকিলে? তেতিয়া মহাদেৱ শিৱই ব্যাসক ক'লে, কথাটো পিছে হয়, তেতিয়াহ'লে মই তেওঁক এবছৰৰ পাছত মৃত্যু নিদিওঁ, বা মাৰিবও নোৱাৰোঁ, অমৰ হ'ল যেতিয়া মই তেওঁক বন্দী কৰি ৰাখিম। আৰু এই কথাবিলাক সেই হুক পক্ষীটোৱে মাতৃ গৰ্ভত অৰ্থাৎ পিংগলা আই গৰ্ভৰ পৰা শুনি আছিল, আৰু গৰ্ভতে ভূ ভুৱাবলৈ ধৰিলে। সেই মহাদেৱ, আপোনাৰ ইমান কি প্ৰণালী, আপুনি যেতিয়া এবছৰলৈকে ৰক্ষা কৰি থাকিব পাৰে, ময়ো প্ৰতিজ্ঞা কৰিছোঁ, মই 12 বছৰলৈকে জন্ম নহয়। মহাদেৱ শিৱই এবছৰ পাছত গুচি গ'ল, কিমান ধৈৰ্য ধৰিব। আৰু হুক পক্ষীয়ে যেতিয়া 12 বছৰলৈকে জন্ম নহওঁ বুলি ক'লে, 12 বছৰ পৰ্যন্ত তেওঁ কি কৰিলে, গৰ্ভতে থাকিলে। ইপিনে পিংগলা আই গৰ্ভৰ ওজন বাঢ়ি গৈছে, কষ্ট পাইছে, যন্ত্ৰণা পাইছে। ব্যাসদেৱে আৰু পিংগলা আয়ে বিষ্ণুক স্তুতি কৰিবলৈ ধৰিলে, হে প্ৰভু, যন্ত্ৰণা সহিব পৰা নাই। এবছৰ যন্ত্ৰণা সহিব পাৰে এগৰাকী মাতৃয়ে, 12 বছৰ যন্ত্ৰণা কেনেকৈ সহ্য কৰিব? আৰু তেওঁ প্ৰতিজ্ঞাবদ্ধ, তেওঁ ওলাই নাহে, সন্তান ওলাই নাহোঁ বুলি ক'লে মাতৃয়ে উলিয়াব নোৱাৰে ন। সন্তানে আপুনি নিৰ্দিষ্ট সময়ত নিজ ইচ্ছামতে ওলাই আহে। কোনো মাতৃয়ে বল দি সন্তান প্ৰসৱ কৰিব কৰিব নোৱাৰে। আজিকালি অৱশ্যে চিজাৰিন ব্যৱস্থাটো আহিছে, যে কি নহওক, 12 বছৰ পৰ্যন্ত তেওঁ ওলাই নাহে। 12 বছৰ যন্ত্ৰণা সহিব পৰা নাই, এবছৰ যন্ত্ৰণা সহিব পাৰে এগৰাকী মাতৃয়ে, 12 বছৰ যন্ত্ৰণা কেনেকৈ সহ্য কৰিব? আৰু তেওঁ প্ৰতিজ্ঞাবদ্ধ, তেওঁ ওলাই নাহে, সন্তানে
যেতিয়া ব্যাসদেৱ আৰু পত্নীয়ে বিষ্ণুক আৰাধনা কৰিলে, সেই দাপৰ যুগত কৃষ্ণ যেতিয়া সেই ধৰাধামত আছিলে আৰু তেওঁলোকৰ স্তুতি শুনি যিহেতুকে ব্যাসদেৱ ভগৱানৰ অংশৱতাৰ আৰু শ্ৰীকৃষ্ণ আহি পেলাই ব্যাসদেৱৰ আশ্ৰমত প্ৰৱেশ কৰিলে আৰু কৰিলত তেওঁ সকলো কথা বিৱৰি কোৱাত শ্ৰীকৃষ্ণই সেই হুক পক্ষীক ক'লে, তুমি মাতৃৰ যন্ত্ৰণাৰ প্ৰতি লক্ষ্য ৰাখি তুমি পঢ়ক। তেতিয়া সেই হুক পক্ষীয়ে কৈছে বা সেই হুকদেৱে কৈছে, তেওঁ নৰৰূপ ধাৰণ কৰিলে যে মই নাযাওঁ। বোলে কিয়? বোলে সমস্ত জগতখন মায়াই আৱৰি আছে, মোৰ মায়াক ভৰি দিবলৈ মন নাই আৰু মায়াৰ স্পৰ্শ কৰিবলৈ মন নাই। যদি তুমি মায়াৰ স্পৰ্শ কৰি দিব পাৰা বা বন্ধ কৰি দিব পাৰা বা ৰোধ কৰি দিব পাৰা, তেতিয়াহ'লে মই এই জগতত জন্ম লওঁ, নহ'লে মই জন্ম লওঁ। তেতিয়া বিষ্ণুৱে কৈছে, চোৱা, তুমি যদি জন্ম নোলোৱা তেন্তে তোমাৰ মাতৃয়ে অশেষ কষ্ট আৰু যন্ত্ৰণা পাইছে আৰু ইপিনে হুকে জন্মগ্ৰহণ নকৰে। এটা সময়ত বিষ্ণুৱে সেই মাতৃৰ যন্ত্ৰণাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাসৰ অনুৰোধ ৰক্ষা কৰি তেওঁ মাত্ৰ 60 ছেকেণ্ড মায়া নাইকিয়া কৰি দিছিলে পৃথিৱীত। যে তুমি জন্ম হোৱা, মই মায়া ৰোধ কৰিম, মায়া নাই পৃথিৱীত। আৰু সেই মায়া নথকা সময়তে 9জন নাগ জন্ম হৈছিল আৰু 84জন সিদ্ধ পুৰুষ জন্ম হৈছিল। ছেকেণ্ডত গোটেই সমস্ত জগতত ছেকেণ্ডত মানুহ জন্ম হৈ আছে। আমি চকু টিপ যেনেকৈ মাৰিছোঁ, সেই চকু টিপত সমস্ত জগতত ছেকেণ্ডত জীৱবিলাক জন্ম হৈ আছে। ঠিক তেনেকৈ সেই 60 ছেকেণ্ডত হুক পক্ষী জন্ম হ'বলৈ যিমান সময় লাগে, সিমান সময়তে 9জন নাগ জন্ম হ'ল আৰু 84জন সিদ্ধ পুৰুষ জন্ম হ'ল। আৰু জন্ম হৈয়ে হুকদেৱ 12 বছৰ হ'ল। 12 বছৰ এজন যুৱক ওলায়ে তেওঁ যেতিয়া মায়া নথকা সময়ত জন্মগ্ৰহণ কৰিলে, কোনো পিতৃ মাতৃক চিনি নাপায়, পিতৃ মাতৃৰ প্ৰতি মৰম নাই, তেওঁ ওলাই লৰ মাৰি গুচি গ'ল। গৈ আছে অলপ আগত এটা সৰোবৰত কিছুমান অপেশ্বৰীয়ে উলংগ হৈ গা ধুই আছিলে আৰু হুকক দেখি কোনো ধৰণৰ লাজ নাই কৰা আৰু হুকদেৱ সেইফালে পাৰ হৈ গুচি গ'ল। তেতিয়া হুকদেৱৰ বয়স 12 বছৰ। তাৰপাছত ব্যাসদেৱে হাঁহ পুত্ৰ বুলি খেদি গৈছে। নৰয় গছবিলাকে বাধা দিছে, হাবিবিলাকে বাধা দিছে আৰু সেই অপেশ্বৰীবিলাকে ব্যাসদেৱক দেখি তেওঁলোকে সেই সৰোবৰৰ পৰা উঠি বস্ত্ৰ পৰিধান কৰিছে। তেতিয়া ব্যাসদেৱৰ খং উঠিল, অলপ আগতে 12 বছৰ এটা সন্তান গৈছে, তেওঁৰ আগত তোমালোকে বস্ত্ৰ পৰিধান কৰা নাই। মই এজন সিদ্ধ পুৰুষ, মই এজন ঋষি, পৰমাৰ্থিক তত্ত্বৰ মানুহ, মই এইফালে যাওঁতে তোমালোকে কিয় বস্ত্ৰ পৰিধান কৰিছা? তেতিয়া সেই অপেশ্বৰীসকলে কৈছে, তেওঁ নিৰ্গুণ, তেওঁ মায়ামুক্ত এজন লোক, তেওঁ কোনো লাজ নাই, কোনো বিষয়ৰ প্ৰতি আসক্ত নাই। এগৰাকী মাতৃয়ে এটা সন্তানৰ আগত উলংগ হ'লে সেই কেঁচুৱা বা 5 বছৰীয়া সন্তানটোৱে মাতৃৰ লাজত কোনো মুগ্ধ নহয়। হয় নহয়নে বাৰু? 5 বছৰীয়া সন্তানটোৰ কথা কৈছোঁ। কাৰণ মাতৃ বা কোনো মহিলাৰ উলংগ অৱস্থা বা লাজ দেখিলে সেই সন্তানটোৱে কেতিয়াও মায়ামোহত নপৰে বা লজ্জাত নপৰে। ঠিক তেনেকৈ হুকদেৱে যোৱাৰ কাৰণে অপেশ্বৰীসকলে কোনো ধৰণৰ বস্ত্ৰ পৰিধান নকৰিলে। কিন্তু ব্যাসদেৱ যে সমস্ত মায়াৰ অধীন, গতিকে ব্যাসদেৱ যিমানেই ঋষি নহওক, যিমানেই পৰমাৰ্থী মানুহ নহওক, যিমানেই সিদ্ধ পুৰুষ নহওক, তেওঁৰ জীৱনত কি আছে? মায়া আছে। তেওঁ মায়াক কণ্ট্ৰল কৰি থাকিব পাৰে, কিন্তু কোনোবা এটা সময়ত তেওঁ কি হ'ব পাৰে? কাম ভাৱ উপজিব পাৰে। গতিকে সেই অপেশ্বৰীসকলে কি কৰিলে? তেওঁলোকে লগে লগে ব্যাসদেৱক দেখি বস্ত্ৰ পৰিধান কৰিলে আৰু ব্যাসদেৱ ঘূৰি আহিলে আৰু হুকদেৱ গুচি গ'ল। ক'লৈ গুচি গ'ল? গৈ আছে তেওঁ ডাইৰেক্ট বৈকুণ্ঠলৈ গুচি গৈছে। তেওঁ কৈছে যে মই এই জগতত নাথাকোঁ, সমস্ত জগতখন মায়াময় জগত। মই যেতিয়া নিৰ্গুণবাদী, মই যেতিয়া মায়া নথকাৰ সময়ত জন্মগ্ৰহণ কৰিছোঁ, তেন্তে মই পোনচাতে মই বৈকুণ্ঠলৈ গমন কৰোঁ, নহ'লে মোক মহাদেৱ শিৱই অঘটন ঘটাব পাৰে। আৰু বৈকুণ্ঠলৈ গুচি গ'ল। তেওঁ গৈ বৈকুণ্ঠপুৰী পালেগৈ আৰু বৈকুণ্ঠপুৰী পাওঁতে তেওঁ কি কৈছে? বৈকুণ্ঠত প্ৰৱেশ কৰিবলৈ নিদিয়ে। কথাবিলাক অকণমান ধ্যান দিব, তত্ত্ব আছে কথাবিলাক যে বৈকুণ্ঠত প্ৰৱেশ কৰিবলৈ এতিয়া হুকদেৱক নিদিয়ে। কিয়? হুকদেৱে সুধিলে, কিয় মোক প্ৰৱেশ কৰিবলৈ নিদিয়া? মইতো নিৰ্গুণ, মোৰতো মায়া নাই। সমস্ত জগতৰ যিবিলাক মায়াৰ প্ৰভাৱতে আমি লঘু লাঞ্ছনা খাওঁ, যিটো বস্তুৰ কাৰণে আজি সমস্ত জীৱবিলাকে যন্ত্ৰণা ভোগে, সমস্ত মনুষ্যকে ধৰি পশু পক্ষীকে ধৰি মায়াৰ অধীন হৈ আজি হাবুডুবু খায়। গতিকে মই মায়াৰ পৰা যেতিয়া মুক্ত, মই বৈকুণ্ঠত থাকিব লাগে, কাৰণ বৈকুণ্ঠত মায়াৰ পৰা মুক্ত লোকবিলাকে নাই। কিন্তু তাত প্ৰৱেশ কৰিবলৈ নিদিয়ে। কিয় নিদিয়ে? সুধিলে, বোলে তোমাৰ গুৰু নাই। বোলে মই গুৰু কিয় ভাজিব লাগে? বোলে এই জগতত যেতিয়াই তুমি প্ৰৱেশ কৰিলা, তোমাৰ মায়া আছে নাই সেইবিলাক প্ৰশ্ন নাই, কিন্তু তুমি বিনা গুৰু চৰণে ভকতিৰ অকণি মুকুতি হ'বও নহ'ব, মুক্তি নহ'ব, তুমি বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰা। কাৰণ বৈকুণ্ঠলৈ যাবলৈ হ'বলৈ গুৰুৰ আশ্ৰয় ল'বই লাগিব, গুৰুৰ আশ্ৰয় ল'বই লাগিব। তেতিয়া হুকদেৱে ঘূৰি আহিল
ঘূৰি আহি পিতৃ ব্যাসদেৱক ক'লে, পিতৃ মই কোন চাদে বৈকুণ্ঠলৈ গমন কৰিছিলোঁ, কিন্তু বৈকুণ্ঠত মোক যাবলৈ নিদিলে। বোলে কিয়? বোলে মোক গুৰু লাগে। তেতিয়া পিতৃক ক'লে যে মোক এজন গুৰু দেখুৱাই দিব লাগে। বোলে কোনজন গুৰু? বোলে যোৱা মিথিলাৰ ৰজা জনক, তেওঁৱেই এই জগতৰ সৰ্বশ্ৰেষ্ঠ গুৰু হিচাপে আছে। আৰু শুকদেৱে ভাবিলে জনক ৰজাইতো বিবাহ বাৰু পাতিছে, সতী সন্তান জন্ম দিছে, আৰু তেওঁ এজন ৰজা, তেওঁ পাৰ্থিৱ সুখভোগত মতলীয়া, আৰু মই এজন মায়ামুক্ত মানুহ, আৰু মায়ামুক্ত মানুহ হৈ মই কেনেকৈ এজন বিষয়ী গুৰুৰ ওচৰত মই কথা বতৰা ল'ম? তেওঁ মনলৈ প্ৰশ্ন আহিল। পিতৃক কৈছে যে মই সেইজন গুৰুৰ ওচৰত কেনেকৈ কথা বতৰা ল'ম, যিজন গুৰুৱে সন্তান জন্ম দিয়ে, যিজন গুৰুৱে ৰজাৰ লগত শাসন ব্যৱস্থা কৰে, ৰজগুণী বিষয়ী আছে, পাৰ্থিৱ সুখভোগৰ কথা চিন্তা কৰে, আৰু মই সম্পূৰ্ণ পাৰ্থিৱ সুখভোগৰ পৰা মুক্ত, কেনেকৈ ল'ম? নহয়, এই জগতত জনক ৰজাতকৈ আৰু শ্ৰেষ্ঠ গুৰু নাই, তুমি যোৱা। শুকদেৱ গ'ল, আধা ৰাস্তাৰ পৰা ঘূৰি আহে, মনত ভাবে আকৌ আধা ৰাস্তাৰ পৰা ঘূৰি আহে। এই কাৰ্যটো দেৱৰ্ষি নাৰদে দেখি আছে যে এই লোকজন ইমান পৰম সিদ্ধ পুৰুষ, তেওঁ গুৰু ওচৰলৈ যাবলৈ লওঁছে আকৌ ঘূৰি আহিছে, এইবিলাক কৰি তেওঁ পুণ্য নাশ হ'ব, গতিকে তেওঁক মই এটা জ্ঞান নিদিলে নহ'ব। লগে লগে দেৱৰ্ষি নাৰদে ছদ্মবেগ ধৰি পেলাই সেই ৰাস্তাত এখন মায়াৰ নদী বনালে, আৰু মায়াৰ নদী বনাই তেওঁ কি কৰিছে, এপাচি বালি লৈ সেই নদীখনত পেলাই আছে, এপাচি বালি লৈ নদীখনত পেলাই আছে। আৰু শুকদেৱে সেই জনক ৰাজসিংহাসনলৈ যাবলৈ সেই ৰাস্তাটোত গৈ থাকোঁতে সেই লোকজনক দেখি সুধিলে, হেৰা কি কৰিছা? বোলে মই এই নদীখন ভেটিবলৈ লৈছোঁ। বোলে এই নদীখন তুমি ভেটিবা? অঁ বোলে ভেটিম। কেনেকৈ? এয়া বোলে মই মাটি পেলাই আছোঁ। বোলে তোমাৰ নিচিনা মূৰ্খ এই পৃথিৱীত নাই। বোলে কেনেকৈ? এই নদীখন কেনেকৈ ভেটে তুমি নাজানা? এই নদীখন ভেটিবলৈ হ'লে ইয়াত ডাঙৰ ডাঙৰ খুঁটা পুতিব লাগিব, ডাঙৰ ডাঙৰ জাবৰ দিব লাগিব, ডাঙৰ ডাঙৰ বেৰা দিব লাগিব, আৰু যিবিলাক তুমি বালি পেলাইছা সেইবিলাক টোপোলা বান্ধি বান্ধি পেলাব লাগিব, তেতিয়াহে তুমি নদী ভেটিব পাৰিবা। কাৰণ তুমি অত্যন্ত মূৰ্খামি কাম কৰিছা। তুমি এপাচি বালি পেলাইছা আৰু সেই পাচি বালি নদীয়ে উটুৱাই লৈ গৈছে। তুমি জীৱনত নদীয়ে কেতিয়াও ভেটিব নোৱাৰা, তুমি মূৰ্খ। তেতিয়া সেই লোকজনে, যিজন ছদ্মবেশী লোকজনে কৈছে, মইতো মূৰ্খ বুলি তুমি কৈছা, ঠিকে আছে, এই পৃথিৱীত মোতকৈ জধা মূৰ্খ এজন আছে। বোলে কোন এজন? সেইজন বোলে সেই ব্যাসদেৱৰ ঔৰসত মাতৃ পিংগলাৰ গৰ্ভত জন্ম হৈছে। তেওঁ বোলে সেই জনক ৰজা গুৰু ল'বৰ কাৰণে পিতৃয়ে ক'লে, আৰু সেই জনক ৰজাৰ ওচৰত গুৰু ল'বলৈ নগৈ তেওঁ কি কৰি আছে, অকা ভেটা কৰি আছে। সেইজনৰ নিচিনা মূৰ্খ এই পৃথিৱীত নাই। বোলে সেইজন ময়ে। আৰু এই কথাষাৰ কওঁতে দেৱৰ্ষি নাৰদ তাত নাইকিয়া হ'ল, আৰু সেই নদীখনো নাইকিয়া। আৰু লগে লগে শুকদেৱৰ মনলৈ সম্বিত ঘূৰি আহিলে, হয় মই জনক ৰজাৰ ওচৰতে শৰণ ল'ব লাগিব। অকণমান ধ্যান দিব কথাবিলাক। জনক ৰজাৰ ওচৰলৈ গ'ল, গৈ পেলাই তেওঁ ৰাজ্যৰ ওচৰ পালেগৈ, দেখিছে যে একদম জকমকীয়া এখন ৰাজকাৰেই, চবফালে চন্দুৰী আছে, সৈনিক আছে, লগোৱা লিকচৌ আছে, গোটেই মানে এটা সাংঘাতিক ৰাজসিক পৰিৱেশ। তেওঁ গৈ তেওঁ যেনেকৈ গৈছে, তেওঁ এখন ধুতি পিন্ধিছে, আৰু এটা লাখুটি আছে, ধুতি নাই পিন্ধা, উলংগ হৈ আছে, আৰু তেওঁ টোপোলা কিবা কিবি এটা খাব পৰা বস্তু আছে, আৰু অকণমান বস্তু আছে। লৈ পেলাই তেওঁ গ'ল, গৈ পেলাই প্ৰথম গেটখন যেনে তেনে পাৰ হ'ল, যেনে তেনে চুচুক চামাকে, দ্বিতীয় গেটখনো পাৰ হ'ল। তাৰপিছত তেওঁ অনুভৱ হ'ল যে মই এনেধৰণে ৰজাৰ ওচৰলৈ কেনেকৈ যাম? গতিকে এই টোপোলাটো মই এই চুকটোতে থলোঁ, থৈ পেলাই লাহে লাহে গৈ তেওঁ জনক ৰজাৰ ওচৰত পালেগৈ, আৰু জনক ৰজাক ক'লে, সেই ৰাজন, মই আপোনাৰ ওচৰত শৰণ ল'বৰ কাৰণে, মোৰ পিতৃয়ে পঠাইছে তোমাৰ ওচৰত শৰণ ল'বৰ কাৰণে। তেতিয়া জনক ৰজাই তেওঁ ক'লে যে মই তোমাক শৰণ দিম, তুমি ধৈৰ্য ধৰা, বহা। আৰু বহা বুলি কোৱাৰ লগে লগে অকণমান সময়ৰ পাছতে এজন সৈনিকে দৌৰি দৌৰি আহি জনক ৰজাক কৈছে, হে ৰাজন, হে মহাৰাজ, আপোনাৰ ৰাজ্যৰ সীমাৰ সেনাৰ চাউনীটো ইতিমধ্যে জুই লাগিছে। বোলে জুই লাগিছে? অঁ, বহু সৈন্য ইতিমধ্যে মৃত্যুবৰণ কৰিছে, আপুনি কিবা এটা কৰক। আৰু জনক ৰজাই সেই সৈনিকজনৰ কথা শুনি একো নক'লে, ক'লে যে এইটো ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰে যি কৰে কৰিব। সৈনিকজন গুচি গ'ল, আৰু সেই কথাটো শুকদেৱে শুনিছে। তাৰ 1 ঘণ্টামানৰ পাছত শুকদেৱৰ লগত জনক ৰজাই কথা পাতি থাকোঁতে আৰু এজন সৈনিক আহি আকৌ চিঞৰি চিঞৰি আহি হেপাই হেপাই ক'লেহি, বোলে মহাৰাজ, মহাৰাজ, আপোনাৰ ৰাজহাউলিত ইতিমধ্যে জুই লাগু লাগু হৈছে, আপোনাৰ ৰাজ্যত জুই প্ৰৱেশ কৰিলে, সমস্ত লোকবিলাক মৃত্যুবৰণ কৰিছে, আপুনি কিবা এটা কৰক। তেতিয়াও জনক ৰজাই ক'লে, ঈশ্বৰৰ ইচ্ছা। এইবাৰ শুকদেৱে কিন্তু মাতক, বোলে হে ৰাজা, আপুনি কেনেকুৱা ৰজা হে? আপোনাৰ সেনা চাউনি জুই লাগিছে, 1 ঘণ্টামানৰ পাছত জুয়ে আহি আপোনাৰ ৰাজ্য জ্বলিছে,
ল'ৰা ছোৱালী মৰিছে, কন্দন হৈছে, আপুনি ইয়াত স্থিৰে বহি আছে। আপুনি মানে ৰাজসিংহাসন এৰিবলৈ নিবিচাৰে। আপুনি আপোনাৰ যদি সতী সন্তান জন্ম বা সতী সন্তান যদি জুয়ে পুৰিলেহেঁতেন, আপোনাৰ যদি ৰাজহাউলি যদি জ্বলিলেহেঁতেন, তেতিয়াহ'লে আপুনি দৌৰিলে। আপুনি বৰ স্বাৰ্থপৰ। আপোনাৰ নিচিনা বোলে ৰজা মই পৃথিৱীত দেখা নাই। সেনাই খবৰ দিছে, ৰাজহাউলি জুই লাগিছে, সেনাৰ চাউনি জুই লাগিছে, আপুনি কৈছে যে ঈশ্বৰৰ ইচ্ছা। কেনেকুৱা মানুহে আপুনি? সেই কথাখিনি পাতি থাকোঁতে আৰু এজন সৈনিক আহি ক'লে বোলে, হে মহাৰাজ, আপোনাৰ বোলে হাউলিতে জুই লাগিলে। হাউলি মানে ৰজা থকা ঘৰ। আপোনাৰ হাউলিতে বোলে জুই লাগিলে। যাহে হাউলিত জুই লাগিলে বুলি ক'লে হুকদেৱে তাৰ পৰা মাৰিলে লয়। কেলে মাৰিলে? সেই যে টোপোলাটো থৈ আহিছিলে হাউলিৰ সন্মুখত, বোলে মোৰ টোপোলাটো জুই লাগিব। তেতিয়া জনৰজা কৈছে, হে পেলা ক'লৈ যোৱা? বোলে মোৰ টোপোলাটো তাত থৈ আহিছিল। চোৱা, তুমি বিষয়মুক্ত নে মই বিষয়মুক্ত? তুমি পাৰ্থিৱ সুখত মতলীয়া নে মই? তুমি মায়ামুক্ত নে মই মায়ামুক্ত? তোমাৰ সেই টোপোলাটো এটকা দামৰো নহয়। তুমি কিন্তু আজি সেই হাউলি জুই লাগিছে বুলি কোৱাৰ লগে লগে লৰ মাৰিলা, আৰু মোৰ সমস্ত ৰাজ্য জ্বলিছে, মই লৰচৰ হোৱা। তুমিতো ভাবিছিলা যে বিষয়ী গুৰু কেনেকৈ মানিম। এতিয়া বিষয়ী গুৰু, তুমিহে বিষয়ী। তুমি সেই টোপোলাটোকে মায়া মৰিব পৰা নাই। আমাৰ নিচিনা যেনেকৈ আমি চেনেলযোৰ মায়া মৰিব নোৱাৰোঁ, নহয়নে বাৰু? চেনেলযোৰ কাৰণে আমাক পগলা হৈ যাওঁ, একেবোৰ কথা। নামঘৰত চেনেলযোৰ হোৱাৰ পাছত কেনেবাকৈ যদি কোনোবাই নিলে বা কিবা এটা হ'ল, আমাৰ চিন্তা আহে। সেই হুকদেৱৰ সেই একেটা কথা হৈছে। তেতিয়া হুকদেৱে ক'লে যে হে ৰাজন, মোৰ ভুল হৈ গৈছে, মোৰ ভুল স্বীকাৰ কৰক, আপুনি মোক শৰণ দিম। বোলে শৰণ দিম, কিন্তু এটা পৰীক্ষা কৰিম। আমি শৰণ ল'বলৈ যাওঁ, গুৰুৰ ওচৰলৈ যাওঁ, বোলে কাইলৈ শৰণ ল'ম, হ'ব, আজি নোখোৱাকৈ থাকা। বোলে মই নোৱাৰোঁ নহয়, গেষ্ট্ৰিক আছে, বোলে পাৰিবা আও চাউল কেইটামান খাব পাৰিব। লগে লগে সিদ্ধান্ত দিম। আপুনি গেষ্ট্ৰিক বুলি কওক, লগে লগে আপোনাৰ সিদ্ধান্ত দি দিওঁ, আও চাউল কেইটামান পাৰিব। নহয়নে বাৰু? আমাৰ গুৰুবিলাকৰ নীতি নিয়ম এনেকুৱা। আৰু আমাৰ গুৰুবিলাকে কোনো ধৰণৰ শিষ্যক পৰীক্ষা নিৰীক্ষা নকৰাকৈ গ'লেই শৰণ দিয়ে। কিন্তু আগৰ দিনত কি আছিলে জানেনে? গুৰুকুল আছিল। সেই গুৰুকুলত গৈ গুৰু শুশ্ৰূষা কৰিব লাগিব বহুত দিন। স্বয়ং ভগৱানে শান্তিপতি গুৰুৰ ওচৰত কিমান বছৰ শিক্ষা লৈ তাৰ পাছতে শৰণ ব্যৱস্থা কৰিছে। শংকৰদেৱে মহেন্দ্ৰ কন্দলীত কিমান দিন গুৰু শুশ্ৰূষা কৰাৰ পাছতে গুৰুৰ পৰা শিক্ষা পাইছে। ৰামানুজম বুলি এজন সিদ্ধ পুৰুষ আছিল। তেওঁ এজন শিষ্য আছিল, যাৰ নাম দাৰুকা। আৰু সেই দাৰুকাৰ সেই ৰামকৃষ্ণ পৰমহংসৰ ওচৰত বহু বছৰ ধৰি শিক্ষা গ্ৰহণ কৰি আছিল। এদিন ক'লে, সেই গুৰুদেৱ, মোক এখন তত্ত্বটো দিব নোৱাৰেনে? বোলে ৰ'বা, দিম, আৰু অকণমান ধৈৰ্য ধৰ। তেনেতে তেওঁ কন্যাগৰাকী আহি পেলাই ৰামানুজক ক'লে, পিতৃ, মোৰ কাম কৰাত যথেষ্ট অসুবিধা হৈছে, মোক এজন কাম কৰা মানুহ লাগে। তেতিয়া ৰামানুজে ক'লে, হেৰা দাৰুকা, যোৱাচোন, মোৰ কন্যাগৰাকী যথেষ্ট কষ্ট হৈছে, তুমি অলপ সহায় কৰি দিয়া। আৰু ৰামানুজৰ শিষ্যজনে সেই কন্যাগৰাকীৰ ওচৰত সহায় কৰিবলৈ গৈ সেই কন্যাগৰাকীৰ ৰান্ধন বাহনত সহায় কৰি দিয়ে, বাচন বৰ্তন ধুই থাকে। আৰু সেই কন্যাগৰাকীৰ ঘৰত এদিন 5জনমান পণ্ডিতে গীতা শাস্ত্ৰ পঢ়িছিল। ৰামানুজৰ মাহত আছে আকৌ দেই, এই ভাৰতবৰ্ষৰ মানুহ। সেই গীতা শাস্ত্ৰ পঢ়ি থাকোঁতে গীতা শাস্ত্ৰ এটা শ্লোক ভুলকৈ পঢ়িছিল। আৰু ভুলকৈ পঢ়োঁতে সেই দাৰুকাই তেখেতলোকক ক'লে, সেই বা বৈষ্ণৱ, আপোনাৰ বাবে শ্লোকটো অকণমান ভুলকৈ পঢ়িছে নেকি? আৰু সেই ব্ৰাহ্মণকেইজনে লগে লগে দাং খাই উঠিলে, তই কাম কৰা এজন চাকৰ হৈ আমাক ভুল ধৰিবলৈ আহিছ? তই ইমান স্পৰ্ধাটো, তই কাম কৰি থকা মানুহে আমাক সংস্কৃতত ভুল ধৰিবলৈ আহিছ? আমি গোটেই জীৱন সাধনা কৰি আছোঁ। নহয় বোলে, যিটো ভুল ভুল বুলি কৈছোঁ। ঠিক আছে, তই যদি ইমান ভুল বুলি ক'ব বিচাৰিছ, তই কচোন তেতিয়াহ'লে এই শ্লোকটো তই অৰ্থ ভাঙি দে। আৰু সেই ৰামানুজনৰ শিষ্য দাৰুকাই কি কৰিলে, ইমান প্ৰাঞ্জল মানে অৰ্থ ভাঙি দিছে। আৰু তেতিয়া 5জন লোকে সেই ৰামানুজৰ শিষ্য দাৰুকাৰ ওচৰত শৰণাপন্ন হৈছে। আৰু তেতিয়া লগে লগে ৰামানুজৰ কন্যাজনীয়ে চিঞৰি চিঞৰি কান্দিছে। কেলে চিঞৰি চিঞৰি কান্দিছে? পিতৃ কৈছে, তুমি কেনেকুৱা পিতৃ? ইমান এজন পণ্ডিত, ইমান এজন সিদ্ধ পুৰুষক তুমি মোৰ বাচন বৰ্তন ধুৱাইছা, ইমান মোৰ নিকৃন কৰ্ম কৰিবলৈ মোৰ লগত দিলা, ইয়াৰ অপৰাধ মই জীৱনভৰ মাৰ্জনা কৰিব নোৱাৰিম। তেতিয়া ৰামানুজে কৈছে, একো নহয়, যেতিয়ালৈকে আমি নৰ্মতা আনিব নোৱাৰোঁ, যেতিয়ালৈকে আমি বিনৰ্মতা আনিব নোৱাৰিলোঁ, তেতিয়ালৈকে আমি কোনো শৰণ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ। শৰণ গ্ৰহণ কৰিবলৈ গ'লে এই ভাগৱতৰ মূল তত্ত্বটো হ'ল দাস্য ভক্তি, আটাইতকৈ সৰু হ'ব পৰা ব্যৱস্থা, যিটো ৰামানুজনৰ শিষ্যজনে সেইটো আহৰণ কৰিলে। আৰু তাৰপিছতে ৰামানুজনে কি দিলে, তেওঁক এখন তত্ত্বটো দিলে। আজি কি হৈছে, হুকদেৱে যেতিয়া তেওঁ শৰণ ল'বলৈ গ'ল,
কৈছে যে মই তোমাক শৰণ দিম, তুমি এটা পৰীক্ষা দিব লাগিব। বোলে কি পৰীক্ষা? এইটো বোলে মই তেল ভৰ্তি বাতি দিছোঁ, চাকি দিছোঁ, এই তেল ভৰ্তি চাকিটোলৈ তুমি সমস্ত নগৰখন এপাক ঘূৰি আহিব লাগিব, আৰু তোমাৰ পাছে পাছে মই এজন চন্দুৰী পঠাম, যদি এটুপ তেল কেনেবাকৈ পৰে তোমাৰ মুণ্ডটো কাটি পেলাম মোৰ চন্দুৰী, আৰু মোৰ সমস্ত নগৰখন তুমি চাই। শুকদেৱে বাতিটো হাতত ল'লে, তেল অকণো নপৰাকৈ, কাৰণ পৰিলে পাছফালে চন্দুৰীজনে কাটি পেলাম, ৰজাই পঠিয়াই দিছে। আৰু অকল চাকিটোৰ সেই তেলকণ নপৰাকৈ ধ্যান কৰি কৰি গোটেই নগৰখন ঘূৰি আহি জনক ৰজাৰ ওচৰত পালেহি। বোলে মহাৰাজ মই আহিলোঁ। বোলে তেল পৰিছিলে নি? বোলে নাই পৰা। বোলে তুমি পৰীক্ষাত পাছ কৰিলা। আচ্ছা, নগৰত কি দেখিলা? আৰু এই হুক যে এবাতি তেল ভৰ্তি চাকি লৈ যে গোটেই সমস্ত নগৰ ঘূৰিব, সেই নগৰত কি কৈছে? কিছুমান গান বাজনা ব্যৱস্থা কৰি দিছিলে, ৰং ৰহস্যৰ কথা ব্যৱস্থা কৰি দিছিলে। জানোচা শুকদেৱৰ লক্ষ্যভ্ৰষ্ট হয়, লক্ষ্যভ্ৰষ্ট হ'লেই তেল পৰিব। গতিকে তেল যে নপৰিলে বা তেল ভৰ্তি চাকিটো যেনে ভৰাই দিছিলে তেনেকৈ যেতিয়া আহি পালেহি, তেতিয়া কি কৰিলে? যে তুমি পৰীক্ষাত উত্তীৰ্ণ হ'লা, তোমাক মই শৰণ ব্যৱস্থা দিব পাৰিম। বোলে গুৰুদেৱ দিয়ক। বোলে এতিয়া নহ'ব, তুমি যোৱা, তুমি দুটা বস্তু শিকিব লাগিব প্ৰথমতে, এটা হ'ল নম্ৰতা, এটা হ'ল বিনম্ৰতা। যেতিয়ালৈকে নম্ৰতা আৰু বিনম্ৰতা নাথাকে তেতিয়াহ'লে এখন ধৰ্ম ৰক্ষা কৰিব নোৱাৰে। সেইটোৱে এখন তত্ত্ব মূল বস্তু। আজি এখন তত্ত্ব মানুহে ৰাখিব নোৱাৰাৰ মূল কাৰণ সেইটোৱে, আমাক বিচৰা বস্তুখিনি আমি এখনত কৰিব নোৱাৰোঁ। আৰু শুকদেৱে গৈ পিতৃ ব্যাসদেৱক ক'লেগৈ যে মই নম্ৰতা আৰু বিনম্ৰতা শিকিব লাগিব, তেতিয়াহে মোক গুৰুৱে শৰণ দিব। তেতিয়া ব্যাসদেৱে ক'লে তুমি এইটো ট্ৰেইনিং কৰা। আৰু ট্ৰেইনিং কৰাৰ কাৰণে কি কৰিলে? শুকদেৱে সেই ৰজা জনকৰ ৰাজ্যৰ সন্মুখত থকা ডাষ্টবিনটোত 12 বছৰ সময়ত তেওঁ ডাষ্টবিনটোত সোমাই থাকিলে, আৰু সমস্ত জাবৰ জোঁথৰ তেওঁ মূৰৰ ওপৰত পেলাই দিলে। 12 বছৰ পাছত তেওঁ ৰজা জনকক প্ৰমাণ কৰি দিলে যে সমস্ত জীৱনৰ কলুষিতা অপবাদ সহ্য কৰিব পৰা ব্যৱস্থাটো শুকদেৱৰ হ'ল। আৰু তাৰ 12 বছৰ পাছতে জনক ৰজাই শুকদেৱক কি দিলে? শৰণ দিলে। আৰু সেই শুকদেৱে শৰণ গ্ৰহণ কৰি আহি সৰ্বপ্ৰথমে ভাগৱত পৰীক্ষিতৰ আগত ব্যক্ত। এই কথাখিনি কিন্তু জানিব লাগিব। কেলৈ জানিব লাগিব? শৰণ কি বস্তু, শৰণ ৰক্ষা কৰিবৰ কাৰণে আমি কি কি নিয়ম নীতি পালন কৰিব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা পালন কৰিব লাগিব, আমি ভাগৱত প্ৰকৃততে শুনিলে অমৰ হৈ যাম, কিন্তু আমাক এই ভাগৱত একাগ্ৰতাভাৱে শুনিব নোৱাৰা ব্যৱস্থাটো হ'ল ঈশ্বৰৰ ইচ্ছা। আমাৰ যে টোপনি আহে, আমি যে অন্যমনস্ক হৈ যাওঁ, আমি কেতিয়াও ভাগৱত একাগ্ৰতাভাৱে শুনিব নোৱাৰোঁ। মূল কাৰণ পাৰ্বতী আয়ে নোৱাৰে। কাৰণ এই ভাগৱত একাগ্ৰতাভাৱে শুনিলে আপোনাৰ আয়ু বৃদ্ধি হ'ব, আপোনাৰ জীৱনত আনন্দ আহিব, কিন্তু ভগৱানে সেইটো হ'বলৈ নিদিয়ে। এইটো আপোনালোকে জানিব, কাৰণ পাৰ্বতীয়ে নোৱাৰিব। আৰু সেই নিৰ্গুণবাদী শুকদেৱে আহি এই জগতত এই ভাগৱত হৈ গ'ল, যাৰ কাৰণে এই ভাগৱত শ্ৰৱণ কৰিলে, এই ভাগৱত আসনত পাতি থৈছোঁ, আৰু সেই ভাগৱতৰ সন্মুখতে আজি কিমানজন মানুহে সেউকে সেৱা ল'লে। কেলৈ ল'লে? সমস্ত জীৱনৰ সমস্ত প্ৰশ্ন উত্তৰ তাতেই বিচাৰিছে। এই ভাগৱতকে তাত পাতি থোৱা আছে, আৰু সেই ভাগৱতকে আনি ইয়াত পাতিছে। গতিকে এই ভাগৱতক যোনে নেগলেক্ট কৰিব, এই ভাগৱতে সমস্ত জগত উদ্ধাৰ কৰি আছে। অকল অসম নহয়, আজি জগন্নাথতো সেই ভাগৱত মূৰ্তিয়ে পাতি থোৱা আছে, কিন্তু আমাৰ এই ভাগৱতৰ প্ৰতি শ্ৰদ্ধা আৰু হেঁপাহ নাই। শুনিব লাগে কাৰণে যাওঁ, মাত্ৰ বাহ্যিকতা ৰক্ষা কৰিছোঁ, আৰু এই বাহ্যিকতা ৰক্ষা কৰি আমি কেতিয়াও ভাগৱত আমাৰ হৃদয়ত ঠাই নাপাওঁ। এই কথাখিনি আপোনালোকে উপলব্ধি কৰক। এই কথাখিনিকে মই কৈছোঁ এই কাৰণে, ভাগৱত শ্ৰৱণ কৰিবলৈ হ'লে এই কাহিনীটো কিন্তু আপোনালোকে স্পষ্টভাৱে জানিব লাগিব। আৰু জানিলে কি হ'ব? কেইটা বস্তু লক্ষ্য হ'ব। 1 নম্বৰ কথা, ঈশ্বৰৰ কথা শুনিলে অনুভূতি, চৰাইও মাত মাতিব পাৰে। ভাগৱত শুনিলে মানুহ অমৰ হয়। ভাগৱত শুনিলে মানুহৰ ধৈৰ্য শক্তি বাঢ়ে। আৰু এই ভাগৱত শুনিবৰ কাৰণে শৰণ হ'ব লাগিব, আৰু শৰণ ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? নৰ্ম আৰু বিনম্ৰতা ৰক্ষা কৰিব লাগিব। এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে, তুমি ইমানখিনি কথা কৈছা, তোমাৰ দেখোন নৰ্ম আৰু বিনম্ৰতা নাই। এই প্ৰশ্নটো আপোনালোকৰ মাজৰ পৰা মোলৈ আহিব লাগে। মই এই কথা উত্তৰ দিওঁ। চাওক, কেলৈ মোৰ নৰ্ম আৰু বিনম্ৰতা নাই? কাৰণ মই যিটো সময়ত নৰ্ম আৰু বিনম্ৰতা আৰ্জন কৰিব লাগিছিল, সেই সময়ত মই ভাগৱত শুনা নাই। শুকদেৱে সেই কণীটোৰ সময়তে শুনিছে, ফুটোতে শুনিছে। মাতৃ গৰ্ভতো তেওঁ কি কৰিছে? ব্যাসদেৱে ভাগৱত শুনাই আছে। প্ৰহ্লাদক গৰ্ভতে ভাগৱত শুনাইছে, কিন্তু মোৰ ভাগৱত শুনাৰ সৌভাগ্য মোৰ জন্ম বা মাতৃ গৰ্ভত হ'ল। আজি মই ভাগৱত শুনিছোঁ, কিঞ্চিত মানহে প্ৰভাৱ পৰিব, কিন্তু 90% মোৰ অৰিজিনেল যিটো চৰিত্ৰ সেইটো থাকিব। তাৰ কাৰণে আজি মই কৈ দিছোঁ, আপোনালোকে যে ভাগৱত শুনিলে মই সাধু হৈ নাযাওঁ, কিন্তু মই ভাগৱত কেলৈ শুনিছোঁ বা আপোনালোকে কিয় শুনিছে? কি শ্ৰীকৃষ্ণই 18 দিন গীতা কোৱাৰ পাছত অৰ্জুনক এটা কথা কৈছে যে সৰ্বধৰ্ম পৰিত্যাজ্য মাম একং শৰণং বদ অহং তাম পাপ্ৰেভূ
অহংকাম সৰ্ব পাপে ভূ মুখ্য শ্ৰী স্বামী মাছুচ। তাৰমানে মই তোমাক অংগীকাৰ কৰিছোঁ, সকলো ধৰ্ম এৰি মোতে শৰণ লোৱা, তোমাৰ জীৱনত সমস্ত পাপ মই নাইকিয়া কৰিম। এই কথাটো সাৰোগত কৰি আমি ভাগৱত কথা কোৱা হৈছে। কাৰণ মোৰ জীৱনত আজি তাৰিখলৈকে যিমানবিলাক মই পাপ কৰিছোঁ, যিমানবিলাক মই অধৰ্ম কাম কৰিছোঁ, এই কৰ্মবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। আমি ভাগৱত কৈ মই সুখদেৱ হ'ব নোৱাৰোঁ, ভাগৱত পঢ়ি মই প্ৰহ্লাদ হ'ব নোৱাৰোঁ, ভাগৱত পঢ়ি মই ধ্ৰুৱ হ'ব নোৱাৰোঁ, দেৱৰ্ষী নাৰদো হ'ব নোৱাৰোঁ। কিন্তু হ'ব পাৰিম কি? সেইটো কৃষ্ণই গীতাত কৈ দিছে যে সকলো ধৰ্ম পৰিত্যাগ কৰি মোতে যদি তুমি শৰণ লোৱা, মই তোমাক অংগীকাৰ কৰি কৈছোঁ যে তোমাৰ সমস্ত পাপ মই নাইকিয়া কৰিম। এই অৰ্থৰ সাৰোগত কৰিহে ভাগৱত কোৱা হৈছে। আপোনালোকে আজিৰ পৰা মুকলিমূৰীয়াকৈ ভাবক, আমি ভাগৱত কৈছোঁ, আপোনালোকে ভাগৱত শ্ৰৱণ কৰিছে, আমি সেই সাধু বা সন্ত হৈ যাব নোৱাৰোঁ। কিন্তু আমাৰ জীৱনত ঘটি অহা সমস্ত অপৰাধৰ পৰা মাৰ্জনা বিচাৰিহে আমি ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিছোঁ। বহুলোকে প্ৰশ্ন কৰিব যে সি এনেকৈ কথা কয়, সি কি আছিলে? হয়, মই অপৰাধ। ৰত্নাকৰে ৰাম নাম জপি বাল্মীকি হৈছে। আমি ৰাম নাম জপোঁ মৃত্যু পৰ্যন্ত, কোনদিনা আমাক ভগৱন্তই কৃপা কৰে সেইটো ময়ো নাজানো বা আপোনালোকেও নাজানো, নহয়নে বাৰু? সেইটোৱে উদ্দেশ্য। ইয়াত সাধু হ'বৰ কাৰণে বা সাধু হৈ মই আপোনালোকক ঈশ্বৰৰ কথা ক'বলৈ হাবিয়াস কৰা নাই বা আপোনালোকক হয়তো সেইটো উদ্দেশ্যলৈ শ্ৰৱণ কৰা নাই। ভাগৱতে কৈছে, শাস্ত্ৰই কৈছে যে ভাগৱত শ্ৰৱণ কৰা, কীৰ্তন কৰা, কলিযুগত শ্ৰৱণ কীৰ্তনেই মুখ্য ধৰ্ম। এই শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি তুমি এই ভৱসংসাৰত তোমাৰ জীৱনৰ যন্ত্ৰণাখিনি মুক্ত কৰিব পাৰা। কোনে কৰিছিলে? পৰীক্ষিত। কাৰণ পৰীক্ষিতে ঋষিৰ অভিশাপ নাইকিয়া কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে? সুখদেৱে পৰামৰ্শ দিছিলে, এই কলিযুগত শ্ৰেষ্ঠ ধৰ্ম হ'ল শ্ৰৱণ আৰু কীৰ্তন, যদিহে তুমি অভিশাপৰ পৰা মুক্ত হ'ব বিচৰা। এইটোৱেই কথা। গতিকে আপোনালোকক কোনোবাই ক'ব পাৰে, প্ৰশ্ন ক'ব পাৰে, নেগলেক্ট কৰিব পাৰে, তাৰ উত্তৰ মই দি দিছোঁ আজি যে ভাগৱত কিয় গাব লাগে আৰু শুনিব লাগে। অধৰ্মী পাপী লোকেহে ভাগৱত গাব লাগে। যিসকল লোকে ভাগৱতক নেগলেক্ট কৰিছে, আপোনালোকে পৰি পৰি নমস্কাৰ কৰক, তেওঁলোকে সন্ত আৰু সাধু, তেওঁলোকক মহন্ত ঠাইত ৰাখক, তেখেতলোকক দেখিলেই নমস্কাৰ কৰিব লাগে। যিসকলে ভাগৱত শ্ৰৱণ নকৰে, যিসকলে ভাগৱতক নেগলেক্ট কৰে, তেওঁলোকে ভাগৱতৰ উচ্চ শিখৰত অৱস্থান কৰিছে। আমি কিন্তু উচ্চ শিখৰত অৱস্থান কৰিব পৰা নাই, গতিকেহে আমি ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰি আছোঁ আজি পৰ্যন্ত। এই কথাখিনি আপোনালোকে স্পষ্টভাৱে জানক। আৰু এই ভাগৱতৰ কাহিনীৰ মাধ্যমেদি এক শৰণ তত্ত্ব গ্ৰহণ কৰিবৰ কাৰণে নৰ্ম আৰু বিনম্ৰতাৰ প্ৰয়োজন আছে। আৰু সেই নৰ্ম আৰু বিনম্ৰতাৰ কাৰণে আমি আজি আখৰা কৰি আছোঁ ভাগৱতৰ মাধ্যমেদি। কোনদিনা ঈশ্বৰে কৃপা ওলায় সেইটো কথা আমি নাজানো। যে কি নহওক, আমি ভাগৱত বেছি নাযাওঁ, এই কাহিনীখিনি আজি ক'লোঁ। আমি আপোনালোকে এই কথাখিনি ঘৰতো কওক, আৰু এই কথাখিনি সঁচা কথা, আৰু এই কথাখিনিকে আজি কৈ আমি ভাগৱত অকণমান গাই সামৰি লওঁ। কৃষ্ণ শতসিংহ অধ্যায় 24। হে রাম আর ভূপ নিগদতি রাজা পাশে পরীক্ষিত নিপ কালি কলিলায়ে কৃষ্ণে দণ্ডী তিৰক পাইলন্ত আহি মুখত ইখত হাঁহি দিব্য অলংকাৰে দেহ মন্দি এরাম দেখি গোপ গোপী সঙ্গে আতি উল্লহিল রঙ্গে প্রাণ পাইলে যেন কনু গণ জিলু জিলু বুলি ধৰি লগাইলে গলা দলি আনন্দে ভৰিল হবে মন। কথাটো আঁতৰিব পাৰিছেনে? কি কৈছে? আগৰ কাহিনীৰ লগত এই কাহিনীটো সম্বন্ধ আছে। আগত কি কৈছিলে? যেতিয়া কৃষ্ণ কালিয়ে গিলি পেলায়, আৰু কালিয়ে গিলি পেলোৱাৰ কাৰণে কি কৰিছিলে? যশোদাকে প্ৰমুখ্য কৰি নন্দ সমস্ত গোপ গোপীবিলাকে সেই কালি হ্ৰদৰ পাৰত চিঞৰি চিঞৰি ইনাই বিনাই কান্দিছিল। আৰু কান্দাৰ কাৰণে কি হৈছিলে? বলোৰামে আহি কৈছিল যে তোমালোকে চিন্তা কৰিব নালাগে, কালিয়ে কেতিয়াও কৃষ্ণক ভোজন কৰিব নোৱাৰে, তেওঁ খন্তেকৰ কাৰণে মূৰ্ছা গৈছে, তেওঁ জীয়াই আছে। আৰু আজি এইটোকে কৈছে যে যেতিয়া কৃষ্ণই সেই কালি পেটৰ পৰা ওলাই গুচি আহিলে, তেতিয়া সেই মাতৃসকল আৰু গোপীসকলে কৈছে যে এতিয়াহে জিলো, এতিয়াহে আমাৰ প্ৰাণ ঘূৰি আহিছে, কৃষ্ণ জীয়াই আছে। আগত কৃষ্ণ মৰিলে বুলি তেওঁলোকে আকুল বিকুল কৰি কান্দিছিলে। সেইটোকে কৈছে ভূপ নিগদতি ৰাজা পাছে পৰীক্ষিত নিপ কালিক লীলাই কৃষ্ণ দণ্ডী। কালিক লীলা কৰি কৃষ্ণই দণ্ড দিলে। কি দণ্ড দিলে? যে তুমি তোমাক হত্যা নকৰোঁ। কালিৰ সেই পত্নীসকলে ভগৱানক স্তুতি কৰাৰ কাৰণে সেই কালিক ক'লে যে তুমি ৰমণক দ্বীপলৈ গুচি যোৱা, আৰু ৰমণক দ্বীপত গৈ তুমি সুন্দৰকৈ বসবাস কৰা, আৰু বৌদ্ধৰ কাৰণে তুমি ভয় কৰিব নালাগে, কাৰণ তোমাৰ
শিৰত মোৰ পদচিহ্ন আছে, কেতিয়াও তোমাক গৰুৱে ভক্ষণ নকৰে। কাৰণ সেই সাগৰৰ মাজত ৰমণক দ্বীপ আছে আৰু ৰমণক দ্বীপতেই কালিবিলাক থাকে। আৰু সেই কথা কোৱাৰ পাছত কালিৰ পেটৰ পৰা কৃষ্ণ ওলাই গুচি আহিলে আৰু ওলাই অহাৰ পাছত দেখিলে যে কৃষ্ণ জীয়াই আছে। আৰু গোপীসকলে আৰু সেই মাতৃ যশোদাই কৃষ্ণক পাই তেতিয়া কৈছে কি বুলি, যে দেখি গোপ গোপী সংগে আতি উল্লাসিল ৰংগে, প্ৰাণ পাইলে যেন তনু গণ, জিলু জিলু বুলি ধৰি লগাইলে গলা গলি, আনন্দে ভৰিল হবে মন। যেতিয়া কৃষ্ণ আহিলে অত টাইমৰ পৰা তেওঁলোকে যিটো ভাবি আছিলে কৃষ্ণ মৰিলে বুলি, আৰু কৃষ্ণক তেওঁলোকে দেখা পাই ইজনে ইজনৰ গলত ধৰি আনন্দ কৰিছে, সিগৰাকীয়ে সিগৰাকীৰ গলত ধৰি আনন্দ কৰি পৰম আনন্দিত হৈছে যে আমাৰ প্ৰাণৰ বান্ধৱ, মোৰ প্ৰাণৰ সখা, মোৰ প্ৰাণৰ জীৱ সন্তান এই জগতত জীয়াই আছে। হে ৰাম ৰোহিণী যশোদানন্দে, আনন্দে কান্দন্ত ধৰি, গোপীগণু সন্তাপ নিস্তৰি, মিলিল মনত সুখ কৃষ্ণৰ কমল মুখ, মধু পিয় নেত্ৰ ভংগ ভৰি, হে ৰাম প্ৰভাৱ জানি হাঁহি, ৰামু হাৱতিলা আহি, বিপ্ৰগণে বোলৈ শুনানন্দ, গ্ৰহিলে কালি কালে, আইলা কৃষ্ণ ভালে ভালে, কিনো হইল পৰম আনন্দ। বিপ্ৰগণে নন্দক আশ্বাস দিছে যে কালিয়ে যেনেকৈ গ্ৰাহে গিলাকতে গিলিছিলে, কৃষ্ণ কিন্তু ভালে ভালে শৰীৰ কৃপা থকাৰ কাৰণেহে কৃষ্ণ জিলে বুলি বিপ্ৰগণে নন্দ আৰু যশোদাক সান্তনা দিছে। এটা কথা আপোনালোকে চাইনে, কৃষ্ণ ভগৱান, কিন্তু নন্দ আৰু যশোদাক বিপ্ৰসকলে আশ্বাস দিছে যে হৰিৰ কৃপাৰ কাৰণেহে কৃষ্ণ বাচিছে, কিন্তু স্বয়ং কৃষ্ণই হৰি। কিন্তু সেই সময়ত কৃষ্ণ যে হৰি এই কথাটো কিন্তু সেই সমস্ত লোকে উপলব্ধি নাই কৰা। যেনেকৈ এই অসমত মহাপুৰুষ শংকৰদেৱে অৱতাৰ গ্ৰহণ কৰি মহাপুৰুষ শংকৰদেৱক গুৰু হিচাপে নেমানি অসমৰ পৰা খেদি নিজৰ পৰিয়ালবৰ্গক কাটি মেলি খেদি পঠিয়াই কলৈ পঠিয়াই দিলে, মধুপুৰ জেগালৈ পঠিয়াই দিলে। আজি যিজন শংকৰ গুৰুৰ জৰিয়তে আমি ৰাতিপুৱা আমাৰ জন্ম হ'লে শংকৰদেৱক লাগে, মৃত্যু হ'লে শংকৰদেৱক লাগে। আজি যদি আপোনাৰ সন্তান এটা জন্ম হৈছে, সেই সন্তানটোক আপুনি শংকৰদেৱ মাধৱদেৱৰ অপৰাধ বিনাশন বা শ্ৰীমন্ত শংকৰৰ ঘোষা জনাকাহে জন্মৰ শুদ্ধিকৰণ কৰিছে। আকৌ যেতিয়া আপুনি মৃত্যু হৈছে, সেই মৃত্যু পৰ্যন্ত ডেড বডি বা মৰাশ বাহিৰত ওলাই থোৱা সময়ত আপুনি অপৰাধ বিনাশন গাইহে আপুনি শ্মশানত উঠাইছে। গতিকে আমাৰ জীৱনশৈলীত ৰাতিপুৱাৰ পৰা গধূলিলৈকে, জন্মৰ পৰা মৃত্যুলৈকে শংকৰদেৱ মাধৱদেৱৰ বাদে আমি আৰু বেলেগ কথা চিন্তা কৰিব নোৱাৰোঁ। আৰু তেনে অৱস্থাত এই অসমত শংকৰদেৱ মাধৱদেৱক নস্যাৎ কৰি তেওঁলোকে কি কৰিছে, বিভিন্ন কৰ্মকাণ্ডীৰ জৰিয়তে শংকৰদেৱক কেনেকৈ অসমৰ পৰা নাইকিয়া কৰি দিব পাৰি এই ব্যৱস্থাটো অহৰহ চলি আছে, অহৰহ চলি আছে। এই সময়ত যি সময়ত শংকৰদেৱে ভক্তিত আন্দোলন কৰিছিল, যিটো সময়ত শংকৰদেৱে এক ঈশ্বৰবাদ প্ৰচাৰ কৰিছিল, সেই সময়ত একচাম লোকে শংকৰদেৱক শংকৰদেৱ যে ঈশ্বৰৰ অৱতাৰ এই কথা কিন্তু মনা নাছিল। আৰু আজি সেই চাম লোকৰ তত্ত্বাৱধানত আজি আমাৰ একচাম মানুহেও সহযোগ জনাই শংকৰদেৱ মাধৱদেৱৰ ঘোষা, শংকৰদেৱ মাধৱদেৱৰ কীৰ্তন লৈ পেলাই বিভিন্ন কৰ্মকাণ্ডীত প্ৰৱৰ্তন কৰি পেলাই শংকৰদেৱ মাধৱদেৱক অপমান কৰাৰ বাদে আৰু বেলেগ কথা হোৱা নাই। এই কথা মই ভাগৱতৰ মাধ্যমেদি উদ্ধবাহু হৈ ক'ব পাৰোঁ, এই কথা উদ্ধবাহু হৈ ক'ব পাৰোঁ। শংকৰ মাধৱক আজি অপমান কৰাৰ বাদে আৰু বেলেগ কথা হোৱা নাই। শংকৰ মাধৱে কৈছে ঈশ্বৰ যে এক শৰণ তত্ত্বটো গীতাৰ পৰা আনিছে, সেই গীতাখন কিন্তু শংকৰদেৱে লিখা নাই, সেই গীতাখন কৃষ্ণৰ মুখৰ বাণী অৰ্জুনক কৈছিল। কিন্তু গীতাতটো এক শৰণৰ কথা কৈছে, গীতাতটো এক শৰণৰ কথা কৈছে, হেৰা অৰ্জুন তুমি সমস্ত ত্যাগ কৰি দিয়া, মোতে শৰণ লোৱা, মই তোমাক সমস্ত পাপৰ পৰা মষিমূৰ কৰিম। এইবিলাকতো শংকৰদেৱে লিখা নাছিলে। তেতিয়াহ'লে কাৰ প্ৰৰোচনাত পৰি কি স্বাৰ্থ আৰু কি ভোগৰ কাৰণে আমি ধৰ্মটোক জনাঞ্জলি দিব লগা হৈছে? কিয় এক শৰণৰ তত্ত্ব শংকৰদেৱ মাধৱদেৱৰ কথা আমি মানি ল'ব নোৱাৰোঁ? আমাৰ আঁৰত একচাম বুদ্ধিজীৱী সোমাই আছে, যি চামে আমাক পাকে পকাৰে আমাক বুজনি দি পেলাই আমাক কি কৈছে, লক্ষ্যভ্ৰষ্ট কৰি থাকে। আৰু আমি অল্পমতি মানুহে শাস্ত্ৰ ভাগৱত অধ্যয়ন নকৰোঁ, পৰম্পৰাকে দোহাই দি পেলাই আমি কি কৰোঁ, ধৰ্মটো যেনে তেনে চলিব লাগে, মোৰ পিতৃপুৰুষে কেনেকৈ চলিছে, মাত্ৰ কামটো হওক, মই কেনেকৈ পদবী গ্ৰহণ কৰি ধৰ্মটো ৰক্ষা কৰি থাকিব পাৰোঁ, কেনেকৈ মই সন্মান বুটলি থাকিব পাৰোঁ, এই কথা চিন্তা কৰি লাগিলে মোৰ জীৱন শেষ হৈ যাওক, মোৰ সমাজ শেষ হৈ যাওক, কোনো কথা গুৰুত্ব নিদি পেলাই তেওঁলোকে কি কৰিছে, শংকৰদেৱ মাধৱদেৱক তেওঁ অৱজ্ঞা কৰিছে। এইটো কথা ভাগৱত আৰু গীতাই হাজাৰবাৰ কৈ আছে। আমি এখনৰ কথা আমি ক'ব পাৰোঁ, আজি আমাৰ কি জ্ঞান আছে যে এখন তত্ত্বটো গ্ৰহণ কৰিব লাগে? এইটো আমি ভাগৱতৰ পৰা পাইছোঁ। যদি ভাগৱতখন দৰকাৰ নাই তেতিয়াহ'লে নস্যাৎ কৰক। কিয় কৰিব নোৱাৰে? কিয় শংকৰ মাধৱৰ নাম ঘোষা নপঢ়াকৈ তেওঁলোকে সংস্কৃত উচ্চাৰণ কৰি পেলাই পূজা পাতল নকৰে?
কিয় পূজাৰ আৰম্ভণিতে নাম মহাপুৰুষ মাধৱদেৱৰ নাম ঘোষা আওজায়? একবাৰ ভাবি চাব লাগে, নিজৰ মন বিবেক প্ৰশস্ত কৰিব লাগে। সংসাৰত কোনো বেছি দিন জীয়াই নাথাকে, কিন্তু যিটো সময় জীয়াই থাকে প্ৰকৃত শুদ্ধ ধৰ্ম, যিহেতুকে আমাৰ জীৱনত এজন গুৰু আছে। আমি গুৰুবিহীন মানুহ নহয়, আমি গুৰু থকা, আমি অনাথ নহয়, আমাৰ সম্পূৰ্ণ এজন গুৰু আছে। আৰু সেই গুৰুজনে অৱনীতি চাৰি বেদ বিচাৰি সমস্ত শাস্ত্ৰ তত্ত্ব বিচাৰি আমাক কি দি থৈ গ'ল? কীৰ্তন দশম ঘোষা ৰত্নাৱলী দি থৈ গ'ল, যাৰ জৰিয়তে আজি আমি সকাম নিকাম খাই আমি নিজৰ নিজৰ পদবী নিজৰ নিজৰ সন্মান বুটলিবলৈ সক্ষম হৈছোঁ। আৰু সন্মান বুটলিছোঁ, কিন্তু পাকে প্ৰকাৰে শংকৰদেৱৰ নীতি আৰু আদৰ্শ, শংকৰদেৱে প্ৰচাৰ কৰা এখন হৰিনাম ধৰ্মক আমি জলাঞ্জলি দিছোঁ। কেলৈ? শংকৰদেৱে নাজানিলেহেঁতেন নেকি? শংকৰদেৱ মূৰ্খ আছিলে নেকি? শংকৰদেৱে ক'ব পাৰিলেন যে কৰ্মকাণ্ডিও কৰি থাকা, এই পথে গ'লেও পাবা। কিয় শংকৰদেৱে ক'লে যে এখন মাধ্যমেদিহে ঈশ্বৰক পায়? তেতিয়াহ'লে শংকৰদেৱে কোৱাত ভুল আছিলে নেকি? দেখাত আমি শংকৰগুৰুক মানিছোঁ, কিন্তু শংকৰদেৱে কোৱা উপদেশ কিন্তু আমি পালন নকৰোঁ। তেতিয়াহ'লে সেইজন গুৰুদোহী নহয়। কোন হয় গুৰুদোহী? নহয়, শংকৰদেৱৰ কথা যিজনে নামানে সেইজনেই গুৰুদোহী। আজি সত্ৰবিলাকত আজি যিমানবিলাক পৰমাৰ্থী লোক আছে, সকলোবিলাকে শংকৰদেৱৰ নীতি আদৰ্শক লৈহে সত্ৰ বজাই ৰাখিছে। তেওঁলোকে নিজৰ কবিয়াকৈ কোনো শাস্ত্ৰ ৰচনা কৰিব পৰা নাই আজিলৈকে। কোনখন শাস্ত্ৰ ৰচনা কৰিছে? কীৰ্তন দশম ঘোষাৰ বাদে বেলেগ শাস্ত্ৰ ৰচনা কৰিছে নেকি? যদি কৰিছে, শাস্ত্ৰৰ মাধ্যমেদিহে ইয়াৰ পৰা অনুবাদ কৰিহে কৰিছে, ইয়াৰ পৰা তত্ত্ব নিহে কৰিছে। তেনে এজন জয়জননী জগতগুৰু থকাৰ পাছতো আমি আন্ধাৰত হেপিয়াই পেলাই নিজৰ ধৰ্মটোক নিজৰ মতলবৰ কাৰণে একচাম বুদ্ধিজীৱী পৰিচালনাত কৰি পেলাই আমি কি কৰোঁ? ধৰ্মটোক জনাঞ্জলি দিওঁ। আৰু এই কথাবিলাক ক'বলৈ গ'লে যিজনে সেই কথাখিনি কয় সেইজনেই জগতৰ অপ্ৰিয় হৈ পৰে। যিটো সময়ত শংকৰদেৱক এই অসমৰ পৰা খেদি পঠোৱা হৈছে, মাধৱদেৱক কাটি পেলোৱা, মাধৱদেৱৰ ৰামদাসক কাটি পেলোৱা হৈছে, হৰিদাসক কাটি পেলোৱা হৈছে। কম বেদনা কথা নহয়, শংকৰদেৱৰ হৰি জোঁৱাই কটা গৈছে। অকল উচিত কথা ক'বলৈ, আৰু আপুনি মই নিমিত্ত মাত্ৰ। আপোনাৰ মোক ভৰিয়ে মোহাৰিবলৈ বেছি সময় নালাগে। গতিকে মই আপোনালোকক এই সুযোগতে কথাখিনি কৈ দিছোঁ। এইবিলাক কথা ক'লে ভাবিলে মনবিলাক আৱেগিক হৈ যায়। সঁচাকৈ আমি কোন পথেৰে গৈ আছোঁ? নিজৰ বিবেক বিবেচনাক কিয় আমি জলাঞ্জলি দিওঁ? ধৰ্ম নাচাওঁ, শাস্ত্ৰ নপঢ়োঁ। গুৰুজনাইতো কৈ থ'ব পাৰিলেহেঁতেন যে এইটো কৰা বুলি, কিয় নকৰিলে? কিয় ভাগৱতত আজি প্ৰথমৰ পৰা শেষলৈকে আমি ভাগৱত পঢ়িছোঁ, পাইছে নেকি? কওক আপুনি, কৈছে নেকি কোনোবা দিনা? যদি ভাগৱতে কোৱাই নাই, সেই ভাগৱতে আমি আসনত পাতি লৈছোঁ, তেতিয়াহ'লে আমি কৰিছোঁ এটা, মুখেৰে কওঁ এটা, কাম কৰোঁ এটা। কেনেকৈ হ'ব? কেনেকৈ আমি নীতি নিৰ্দেশনা দিম? মই ভাগৱত পঢ়ি আছোঁ ভাগৱতৰ আসনত, ভাগৱতে কৈ আছে এটা আৰু মই কৰি থাকিম এটা। নামৰ প্ৰসংগৰ পাছত উপদেশত কওঁ অন্য দবিদেও নকৰিবা, সেও গৃহেও নপকিবা, প্ৰসাদো নাখাবা, ভক্তি হ'ব বেবিচাৰ। কোনখিনি মানুহৰ আগত সেই কথাখিনি কৈ আছে? আৰু তেওঁ নিজে লাইনকৈ তেওঁ দেৱ দেৱতা পূজা কৰি আছে। তেতিয়াহ'লে সেইজন মানুহে কাক উপদেশ প্ৰদান কৰি আছে? কাক উপদেশ প্ৰদান কৰি আছে? সেইটোতে ফাঁকি নহয় জানো? বোলে মিনতি বচন বোলা সৰ্বজন শুনিব শাস্ত্ৰৰ মৰ্ম, আপোনাৰ কুশল চোৱা দেৱে দেৱে নেৰিবাহ যুগ ধৰ্ম। যুগ ধৰ্ম কি? কলিত ৰাম নাম কৈছে, অন্য দেৱীদেও নকৰিবা, সেও গৃহেও নপকিবা, প্ৰসাদো নাখাবা, ভক্তি হ'ব বেবিচাৰ। যদি কৃষ্ণৰ বাদে অন্য ধৰ্ম গ্ৰহণ কৰোঁ তেতিয়াহ'লে ধৰ্মটো বেবিচাৰ হ'ব। সেইটো মই কৈছোঁ নেকি? তেতিয়াহ'লে সেইজন লোকে সেই কথাবিলাক কোনখিনি মানুহক শুনোৱাই আছে? কোনখিনি মানুহক পৰামৰ্শ দিছে, উপদেশ দিছে? এই কথাবিলাক কিন্তু আমি বিচাৰ বিবেচনা কৰি চোৱাৰ দৰকাৰ আছে। কৃষ্ণ হে ৰাম প্ৰভাৱ জানিয়া হাঁহি, ৰামু হাবতিলা আহি, বিপ্ৰগণে বোলৈ শুনানন্দ, গ্ৰহিলে ককালি কালে, আইলা কৃষ্ণ ভালে ভালে, কিনো ভৈল পৰম আনন্দ। হে ৰাম যশোদা কৃষ্ণক গৈ, হাবতী কোলাত লৈ, স্নেহে ভৈলা বিবল স্বভাৱ, ঘনে ঘনে ঘ্ৰাণ হীৰ, জৰৈ নয়নে নীৰ, তিন্তিল কৃষ্ণৰ হৰ বগাৱ। লগে লগে কৃষ্ণক সকলোৱে চুম্বন কৰিবলৈ ধৰিলে, আৰু কৃষ্ণক তেওঁলোকৰ বুকুৰ মাজত পাই দুধাৰী চকুল বৈ আহিলে, আৰু সেই দুধাৰু চকুৰিয়ে কৃষ্ণৰ সমস্ত শৰীৰ তিয়াই পেলালে। হে ৰাম যশোদা কৃষ্ণক গৈ, হাবতী কোলাত লৈ, স্নেহে ভৈলা বিবল স্বভাৱ, ঘনে ঘনে ঘ্ৰাণ হীৰ,
জৰৈ নয়নেহে নীৰ কিন্তিল কৃষ্ণৰ বগাৱ এৰাম জোৰাই ল হৃদয় আতি কৃষ্ণ কবুলন্ত মাতি কিয় কালি হৰ্দে দিলা জাম্প বুহাই ৰাখিলে কটুকে খেনি তাকে মৰু ভোকে অদ্য পিনু গুচৰি দি কাম্প এ কৃষ্ণ তই এই কালি হৰটোত কিয় জাপ দিব লাগে তোক আজি ভগৱানে নবচোৱালে কোনে বচালে এইটোকে কৈছে যে সেই গোসাঁই যদি তোক আজি নেৰাখিলেহেঁতেন তই ক্ষণিকতে মৃত্যুবৰণ কৰ তই কথা নাই বতা নাই তই কালি হৰটোত কিয় জাপ দিব লাগে হে এইবিলাক কথা আজি নন্দ যশোদাই কৈছে কাৰণ কৃষ্ণক নন্দ যশোদাই পুত্ৰ ৰূপতহে জ্ঞান কৰি আছে বা সেই সময়ৰ লোকসকলে কৃষ্ণক কৃষ্ণ হিচাপে ভাবি আছে কৃষ্ণই যে এই জগতৰ ঈশ্বৰ যিমান তেওঁ পৰীক্ষা নিৰীক্ষা কৰি দেখুৱাই দিলেও কৃষ্ণক কিন্তু ভগৱান বুলি সেই সময় সেই লোকসকলেও মানিব তেওঁ পুতনাক বধিছে তেতিয়া কৈছে কি কোনোবা এজন মানুহে কিবা এটা কৰি মৰিলে কিন্তু কৃষ্ণই যে পুতনাক মাৰিছে এই কথাষাৰ বিশ্বাস কৰা আমি পাই আহিছিলোঁ অৰ্জুন গছ উভালি পেলাইছে দেখি থকা গোপবিলাকে নন্দ যশোদাক কৈছে যে কৃষ্ণৰ গুৰত লাগিহে গছ দুজোপা ভাঙিছে নন্দই কৈছে নহয় বতাহতে ভাঙিছে গছ দুজোপা ক'ত কৃষ্ণই সেই গছ দুজোপা ভাঙিব পাৰে যেতিয়া মানে আপোনাৰ কি ক'লে এইখন ঘোঁৰা গাড়ীখন গৰু গাড়ীখন যেতিয়া লঠিয়াই পেলাই দিলে কৈছে যে এখন কিবা এটা কাৰণেহে পৰিছে কৃষ্ণই কেনেকৈ পেলাব পাৰে ঠিক তেনেকৈ মই এই প্ৰসংগটো সেইকাৰণে আনিব লগা হ'ল যে সেই সময়ত যেনেকৈ কৃষ্ণ বুলি ভবা নাছিল এই সময়ত শংকৰদেৱ বুলি ভবা নাছিল গতিকে আজিৰ তাৰিখতো ভাগৱত বুলি জ্ঞান নকৰা ব্যৱস্থাটো কিন্তু আমাৰ মাজত আছে কিন্তু এইটো হ'ল অমিত এৰি আমি খাৰণী খোৱা বাদে আৰু বেলেগ ব্যৱস্থা নাই এই কথাটোহে প্ৰসংগ আনে কাৰণ সেই সময়ত কৃষ্ণক হাততে পাই বাটতে হেৰুৱাইছে এই জীৱনত ভাগৱত মহা অমিতময় বস্তু আজি আমাৰ প্ৰাপ্ত হোৱাৰ পাছত আমি কি কৰোঁ ভাগৱতক উপলুঙা কৰি ভাগৱতক নেগলেক্ট কৰি আমি ভাগৱতৰ প্ৰতি কি কৰোঁ বিৰূপ মনোভাৱ প্ৰদৰ্শন কৰোঁ বুজিয়ে নাপায় কথাবিলাক ভাগৱত কি বস্তু শুনিলেহে গম পাব ভাগৱতৰ তত্ত্ব কেলে নোৱাৰে জানেনে তাৰ কাৰণে সেই জীৱবিলাকৰ গাত দুখ নাই সেই জীৱবিলাকৰ সংস্কাৰৰ কাহিনী আছে কাৰণ এই ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে নিৰ্দিষ্ট মানুহে শ্ৰৱণ কৰিব পাৰিব নিৰ্দিষ্ট মানুহে কীৰ্তন কৰিব পাৰিব এইটো কথা কিন্তু ভাগৱতে কৈ দিছে কাৰণ ভাগৱত সকলোৱে শ্ৰৱণ কৰিব নোৱাৰে কাৰণ পাৰ্বতীয়ে নোৱাৰে আৰু সেই সময়ত ৬০,০০০ ঋষি যেতিয়া পৰীক্ষিত ভাগৱত কৈ আছিল ৬০,০০০ ঋষিয়ে কিন্তু ভাগৱত শুনিব নোৱাৰিলে নোৱাৰা কাৰণে আকৌ ভূপদেৱক কৈছে যে আমাৰ সন্মুখতে পৰীক্ষিত মুক্ত হৈ গুচি গ'ল আমি কিন্তু ভাগৱত শ্ৰৱণ নকৰিম গতিকে আমাক ভাগৱত আকৌ ক'ব লাগিব তেতিয়া ভূপদেৱে কৈছে যে মই এজেগাত ভাগৱত কৈ আহিলোঁ সেই জেগাত আকৌ ভাগৱত নকওঁ ভাগৱত এনেকুৱা বস্তু নহয় যে আপোনাক খুচি খুচি কাণত ভৰাই দিব লাগিব আপুনি নুশুনিব আপুনি অৱজ্ঞা কৰি থাকিব আপুনি অন্য মনস্ক কৰি থাকিব কোনোবাই আপোনাক কাণত খুচি দিলেও সেই ভাগৱত কেতিয়াও আপোনাক ঠাই নাপায় আৰু ভাগৱতে কৈছে দাম্ভিক সতত নকৰিবা এইটো তত্ত্ব সদা উপদেশ দিবা বৈষ্ণৱ জন স্ত্ৰী ক্ষুদ্ৰই যদি কৰে আমাৰ ভগৱতী তাহাৰ আগত ক'বা জ্ঞান মহামূল পণ্ডিতজনৰ আগত ভাগৱত কথা ক'বলৈ মনা কৰিছে কিন্তু স্ত্ৰীজনী বা আইগৰাকীৰ আগত ক'বলৈ মানে কৈছে কেলৈ কৈছে যদি ভক্তি নকৰিলে কথা ক'বলৈ মনা কৰিছে সেই তেতিয়া কৰ্ণাজনো পাপ হয় আৰু সুন্দৰাজনতো হয়েই ভাগৱতৰ নিৰ্দেশ আছে শ্ৰদ্ধা সহকাৰে ভাগৱত শ্ৰৱণ নকৰা মানুহৰ আগত কেতিয়াও ভাগৱত কথা ক'ব নাপায় সেইকাৰণে কথাবিলাক কওঁতে মানুহৰ জগৰ লাগি যায় সদায় কৈ থাকোঁ মোবাইল অফ কৰক নাই ভাগৱতৰ নামে মোবাইল আৰু কিমান ক'বা আৰু সেইটো দুখ আমাৰেই হৈছে ক'লেও পায় বেয়া নিজেও সংযত নহয় সেইকাৰণে কৈছোঁ মই বাপক কৈছোঁ দুটা সিদ্ধান্ত আছে যদি আপোনালোকে মোবাইল চবাইল লৈ গ্ৰাম্য কথা পাতি যদি ভাগৱত শ্ৰৱণ কৰে তেতিয়া এই আসনৰ পৰা আমাক বিদায়িত কৰিব লাগিব আৰু যদি আমাক আসনত বহুৱাই যদি ভাগৱত শ্ৰৱণ কৰা কথাটো ভাবিছে তেতিয়াহ'লে মোবাইল আৰু গ্ৰাম্য কথা বন্ধ কৰিব দুটাৰ ভিতৰত এটা কথা আপত্তি নাই যদি আপোনালোকে বোলে নহয় আমি ভাগৱত মাত্ৰ নামঘৰত খুলি লৈছোঁ মাত্ৰ মানুহখিনি গোট খাই আড্ডাহে মাৰিম ভাগৱত যি হৈ থাকক সকলো চলি থাকিব লাগিব মোবাইলো চলি থাকিব লাগিব গ্ৰাম্য কথাও পাতি থাকিম একো নাই চলি থাকক তেতিয়াহ'লে আমি ইয়াৰ পৰা কৃষ্ণ কৰিব লাগিব কাৰণ আমাৰ দ্বাৰা এই কথা সম্ভৱ নহয় আৰু যদি আমি ভাগৱত কথা ক'ব লাগে তেতিয়াহ'লে এটা নিৰ্দিষ্ট সময়ৰ পৰা নিৰ্দিষ্ট সময়লৈকে আমি একনিষ্ঠ হৈ ভাগৱত শ্ৰৱণ কৰাৰ পৰিৱেশ আমি কিন্তু সৃষ্টি কৰিব লাগিব যিটো ভাগৱতে কৈ আছে এই দুটাৰ ভিতৰত আপোনালোকে যিটো সিদ্ধান্ত লয় সেইটো আমাক জনাই দিলেই হৈ যাব কৃষ্ণ হে ৰাম কৃষ্ণৰ দেখিয়া মুখ পাহৰিলা হবে দুখ উল্লহিল যত গাই গৰু কৃষ্ণৰ সন্তাপে তই আছিলে ক জীৱা জয়ী
পিঞ্জৰি মুঞ্জৰৈ হবে তৰু এ ৰামে হিমতে বজ্ৰবাসী নেত্ৰে যেন পিয়ৈ আহি হৰিপদ পংকজৰ ৰস দুৰন্ত চিন্তা কতৰি আনন্দে হৃদয় ভৰি পৰয়াতি উল্লখ মালখ কৃষ্ণ হৰি ৰাম হৰি কৃষ্ণ। বাবুসকল এইখিনিতে অকণমান হেৰি কৰিছে। ইয়াৰ পিছত আছে সপ্ততীৰ্থ অধ্যায় দুলৰি বনাগ্নি পাণ। এই অধ্যায় আমি আজি আৰম্ভ নকৰোঁ, সময়ো হৈছে নহয় জানো বাপ। গতিকে আজি যিহেতুকে আমি যদিও ভাগৱত নাই, ভাগৱতৰ কথাকে কৈছোঁ হৈছে, গতিকে এইটো নহয় যে আমি বহুত গাব লাগিব। গতিকে ইমানতে সামৰোঁ, কাৰণ আমাৰ অনুষ্ঠানো আছে দেই। কৃষ্ণ সেই বৈষ্ণৱ, আমি এই কথাবিলাক হৃদয়ংগমে বুজাৰ কাৰণে কেতিয়াবা আমি আৱেগিক হৈ যাওঁ। প্ৰকৃততে কেনেকৈ আপুনি ভুল পথটো গ্ৰহণ কৰিব কওকচোন। ভাগৱতে কৈ আছে, গীতাই কৈ আছে, সমস্ত লোকে কৈ থকাৰ পাছতো আমি কেনেকৈ বাৰু সেই অনিয়মটো কৰিম।